হেল্ল' ষ্টুডেণ্টছ, স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ, য'ত নেকি আমি পঢ়িবলৈ গৈ আছোঁ কেমেষ্ট্ৰিৰ লেচন, যিটো আমাৰ হাফ ইয়াৰলিত আহিব। লেচনটো হৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। তো আমি আজি এই লেচনটো পঢ়িবলৈ গৈ আছোঁ। তো ইয়াৰ আগৰ যিখিনি ভিডিঅ' আছিলে সেই ভিডিঅ'খিনিত আমি পোহৰৰ লেচন পঢ়িছিলোঁ। তো আজি আমি ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 5 পঢ়িবলৈ গৈ আছোঁ, যোনটো হয় মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। তো চোৱা, ইয়াত আমাৰ যিটো ফাৰ্ষ্ট ভিডিঅ' আছিলে সেইটো দীঘলীয়া হৈছিলে, কিয়নো আমি গোটেইখিনি ডিটেইলছত কথা পাতিছিলোঁ। তো আমাৰ এই যিটো ভিডিঅ' আছে লেচন 5ৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ, সেই ভিডিঅ'টো আমি মোটামুটি 2 বা 3টা পাৰ্টৰ ভিতৰত শেষ কৰিবলৈ ট্ৰাই কৰিম। আৰু 2 বা 3টা পাৰ্ট মাষ্ট বি লাগিবই। কিয় লাগিব? কিয়নো বস্তুখিনি আমি ডিটেইলছত আলোচনা কৰিম, বুজা গৈছে? তো যিহেতু বস্তুখিনি যদি ডিটেইলছত লাগে তেতিয়াহ'লে ভিডিঅ'টো অলপ ডাঙৰ হোৱাটো স্বাভাৱিক কথা হয়। আৰু আমি ডিটেইলছত জানিলে আমাৰ এক্সামত কি হ'ব, আমি যেনেকুৱা কুৱেশ্যন পালেও আমি সেইখিনি ছল্ভ কৰিবলৈ সম্ভৱ হ'ম। তেতিয়াহ'লে দেৰি নকৰাকৈ আজিৰ আমাৰ যিটো লেচন আছে, যিটো হৈছে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন ক্লাছ 10ৰ, সেইটো আমি আৰম্ভ কৰোঁ। তো চোৱা, বৰ্তমানে আমি 118টা মৌলৰ বিষয়ে জানো। তোমালোকে ক্লাছ 9ত মৌল, যৌগ, মিশ্ৰ এইবিলাকৰ বিষয়ে পঢ়ি আহিছা, আৰু তোমালোকে অলৰেডি জানা যে আমি এতিয়া কেইটা মৌলৰ বিষয়ে জানো? 118টা মৌলৰ বিষয়ে জানো। কিন্তু চন আছিলে 1800 চন। 1800 চনত এই 118টা মৌল আৱিষ্কাৰ হোৱা নাছিলে। যেতিয়া 1800 চন আছিলে তেতিয়া মাত্ৰ কেইটামান মৌলৰ বিষয়ে জনা গৈছিলে? 30টা মৌলৰ বিষয়ে জনা গৈছিলে। তো আজি 2025 চন, তো আমি কেইটা মৌলৰ বিষয়ে জানো? 118টা মৌলৰ বিষয়ে জানো, যাৰ এটা পৰ্যাবৃত্ত তালিকা আছে, সেইখন আমি দেখিছোঁ অলৰেডি, বা যদি নাই দেখাও তেতিয়াহ'লে এইটো লেচনত আমি দেখিম। কিন্তু 1800 চনত কথাত কি হৈছিলে? 1800 চনত মাত্ৰ 30টা মৌলৰ বিষয়ে জনা গৈছিলে। আৰু যেতিয়া 1800 চনত 30টামান মৌলৰ বিষয়ে জনা গ'ল, তেতিয়া চাইণ্টিষ্টসকলে, বিজ্ঞানীসকলে ভাবিলে যে এই মৌলখিনিক সজাব পৰা যায় নেকি? কিয় সজাবলগীয়া হ'ব? কিয়নো এইবিলাকৰ অধ্যয়নৰ সুবিধাৰ বাবে। এই মৌলসমূহক যদি, যিটো 1800 চনত 30টা মৌল আৱিষ্কাৰ হৈছিলে, এইবিলাকক সজাব পৰা যায় নেকি, যাতে পিছৰ প্ৰজন্মৰ কাৰণে বা সেইটো সময়ৰ মানুহৰ কাৰণে অধ্যয়নৰ কাৰণে সুবিধাজনক হওক। সেইটো হিচাপত চাইণ্টিষ্টসকলে ভাবিবলৈ ধৰিলে। এতিয়া চব মৌলবিলাক সজালে কি হয়, তোমালোকক যদি মই এটা চিম্পল এক্সাম্পল দিবলৈ যাওঁ, ধৰি লওঁ আমি দোকান এখনত দোকান কৰিবলৈ গৈছোঁ, আৰু যদি আমি দোকানখনত গৈ পৰা চাওঁ, তেতিয়া দোকানীজনে নিজৰ দোকানখনত বস্তুবিলাকক চিজিলত সজায়। যেনে চাবোনখিনি কি এক্সট্ৰাকৈ ৰাখে দোকানীজনে, হয়। ধূপকাঠিৰ পেকেটখিনি এক্সট্ৰাকৈ ৰাখে, বা অন্যান্য বস্তুখিনি এক্সট্ৰাকৈ ৰাখে। কিয় ৰাখে? যাতে কোনোবা গ্ৰাহক যেতিয়া কিনিবলৈ যায় আৰু যেতিয়া খোজে যে মোক চাবোন এটা দিয়ক মোক, তেতিয়া কি চাবোনৰ জেগাৰ পৰা চাবোনটো ধুনীয়াকৈ কম সময়তে উলিয়াই আনি পৰা গ্ৰাহকজনক দিব পাৰে। সেইটো তাৰ সুবিধা হৈ গ'ল। তেনেকৈয়ে এই মৌলবিলাকৰ বিষয়ে যদি অধ্যয়ন কৰিব লাগে সুবিধাজনকভাৱে, তো এইবিলাকক চিষ্টেমেটিক তৰিকাত সজাব লাগিব, যিটো বিজ্ঞানীসকলে অনুভৱ কৰিলে। আৰু সেই অনুভৱক এটা ৰূপ দিলে 1817 চনত জাৰ্মান ৰসায়নবিদ জহান উলফগেং ডবা ৰেইনাৰ। তো চাইণ্টিষ্টজনৰ নাম আছিলে কি? ডবা ৰেইনাৰ। তেওঁ ক'ৰ আছিলে? জাৰ্মানৰ আছিলে। আৰু চন কিমান আছিলে? 1817 চন আছিলে। মৌল আৱিষ্কাৰ হৈছিলে 1800 চনত 30টা, আৰু তাক সজোৱাৰ প্ৰথম প্ৰচেষ্টা বুলি ক'ব লাগিব হাতত লৈছিলে কোনে? জহান উলফগেং ডবা ৰেইনাৰ, যাক নেকি আমি ডবা ৰেইনাৰ বুলি ক'ম। তেওঁ প্ৰচেষ্টা হাতত লৈছিলে কিমান চনত? 1817 চনত প্ৰচেষ্টা হাতত লৈছিলে। আৰু তেওঁ কি কৰিছিলে? তেওঁ 3টা গোট বনাইছিলে। তেওঁ মৌলবিলাকৰ 3টা গোট বনাইছিলে, যাক নেকি তেওঁ কি বুলি কৈছিলে? ট্ৰায়াড বুলি কৈছিলে। এইবিলাক ইম্পৰ্টেণ্ট নোটছ হয়। যেনে এইটো ফাৰ্ষ্ট নোটটো 118টা মৌল, এইটো জানা। 1800 চনত কেইটা মৌল আৱিষ্কাৰ হৈছিলে? 30টা। সেইটো ইম্পৰ্টেণ্ট হয়, তোমালোকে নোট ডাউন কৰি ল'বা। আৰু 1817 চনত জাৰ্মান ৰসায়নবিদ জহান উলফগেং ডবা ৰেইনাৰে একে ধৰ্ম বিশিষ্ট মৌলৰ 3টা গোট চিনাক্ত কৰিছিলে। একে ধৰ্ম থকা মৌলৰ তেওঁ কি কৰিছিলে? 3টা গোট বনাইছিলে। যদি মই ইয়াত তোমালোকক দেখাই দিওঁ, মই এইখন মুচি লৈছোঁ, তোমালোকে পজ কৰি নোট ডাউন কৰি ল'বা। ডবা ৰেইনাৰে 3টা গোট বনালে, আৰু তেওঁৰ এই গোটটো এনেকুৱা ধৰণৰ আছিলে। মই গোটখিনি লিখি দিছোঁ। এটা আছিলে তোমাৰ লিথিয়াম, ছ'ডিয়াম আৰু পটাছিয়ামৰ এটা গ্ৰুপ আছিলে। লিথিয়াম, ছ'ডিয়াম, পটাছিয়ামৰ এটা গ্ৰুপ আছিলে, হৈ গ'ল। আৰু এটা গ্ৰুপ বনাইছিলে কেলছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিয়ামৰ। কেলছিয়াম, ষ্ট্ৰনচিয়াম আৰু বেৰিয়াম, এইটো এছ আৰু আৰ হয়। আৰু এটা আছিলে লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম হৈ গ'ল, ক্লৰিন, ব্ৰমিন আৰু আয়ডিনৰ। তো ডবা ৰেইনাৰে 1817 চনত মৌলসমূহক সজাবলৈ ট্ৰাই কৰিলে, আৰু ট্ৰাই কৰি তেওঁ এই 3টা এনেকুৱা গোট বনাই দিলে। এটা গোট কি মৌল লগাই এটা গোট বনালে? লিথিয়াম, ছ'ডিয়াম, পটাছিয়াম। আৰু এটা গোট বনালে কেলছিয়াম, ষ্ট্ৰনচিয়াম, বেৰিয়াম লগাই। আৰু এটা বনালে ক্লৰিন, ব্ৰমিন, আয়ডিন।
তো গুড সিস্টেমত তেওঁ ভাগ কৰিলে আৰু তেওঁ এই গুড বিলাকক কি বুলি ক'লে ট্ৰায়াড বুলি ক'লে কি বুলি ক'লে ট্ৰায়াড বুলি ক'লে বা তাক ত্ৰিক বুলি কোৱা যায় তো এই গুড বিলাকক তেওঁ ক'লে ট্ৰায়াড বুলি ক'লে তো ডবৰেইনাৰে টোটাল কেইটা ট্ৰায়াড বনাইছিলে তিনিটা এইটো এক নম্বৰ ট্ৰায়াড দুটা ট্ৰায়াড দুই নম্বৰ এইটো তিন নম্বৰ ট্ৰায়াড তো ডবৰেইনাৰে তিনিটা ট্ৰায়াড বনাইছিলে এই গুড বিলাকৰ নামকে তেওঁ কি বুলি কৈ দিলে ট্ৰায়াড বুলি কৈ দিলে তো কেইটা ট্ৰায়াড বনালে ডবৰেইনাৰে তিনিটা ট্ৰায়াড বনাই দিলে ফাৰ্স্ট ট্ৰায়াডত কি ৰাখা গৈছে লিথিয়াম সোডিয়াম পটাছিয়াম আৰু এটা ট্ৰায়াডত ৰাখা গৈছে ক্যালসিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম আৰু এটা ৰাখা গৈছে ক্লোৰিন ব্ৰোমিন আয়োডিন এতিয়া ইয়াত এটা কথা মন কৰিবা এই যেটো ট্ৰায়াড আছে ফাৰ্স্ট ট্ৰায়াড লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাকৰ ধৰ্ম একে হ'ব একে ধৰ্ম থকা মৌলবিলাকক এটা ট্ৰায়াডত ৰাখা গৈছে যেনেকৈ ক্যালসিয়াম ষ্ট্ৰনচিয়াম বেৰিয়ামৰো ধৰ্ম একে হ'ব যাৰ কাৰণে ইহঁতক আৰু এটা ট্ৰায়াডত ৰাখা গৈছে ক্লোৰিন ব্ৰোমিন আয়োডিন এই তিনিটাৰ ধৰ্ম একে হ'ব সেইভাবে ইহঁতক এটা ট্ৰায়াডত ৰাখা গৈছে ধৰি লোৱা লিথিয়াম সোডিয়ামৰ পাছত এই পটাছিয়ামক উঠাই পৰা ক্লোৰিনৰ জেগাত আৰু ক্লোৰিনক এই পটাছিয়ামৰ জেগাত ৰাখা হোৱা নাই কিয় ধৰ্মখিনি চাইছিলে এই গ্ৰুপিং এইবিলাকৰ গুড বনাওঁতে তেওঁ ধৰ্মখিনিও চাইছিলে যাতে একে ধৰ্ম বিশিষ্ট মৌলবিলাক একেটা ট্ৰায়াডত পৰি যাওক সিম্পল যদি মই এটা এক্সাম্পল দিবলৈ যাওঁ লিথিয়াম সোডিয়াম যদি পটাছিয়ামক ভাবা লিথিয়ামক যদি তোমালোকে ভাবা ইয়াৰ পাৰমাণবিক সংখ্যা কিমান হয় 3 হয় ইলেক্ট্ৰনীয় বিন্যাস হয় 2,1 এটা পাৰমাণবিক সংখ্যা ইলেক্ট্ৰনীয় বিন্যাস তোমালোকে 9ত পাইছা সোডিয়ামৰ কিমান হ'ব ইলেক্ট্ৰনীয় বিন্যাস 281 হ'ব কিয় ইয়াৰ পাৰমাণবিক সংখ্যা হয় 11 হয় পটাছিয়াম কিমান হয় পাৰমাণবিক সংখ্যা 19 হয় তো ইয়াৰ হ'ব 2881 এতিয়া চোৱা তোমালোকে ইয়াৰ যোজক কক্ষত থকা ইলেক্ট্ৰন চোৱা যোজক কক্ষ মানে বহিৰতম কক্ষ লাষ্টৰ সেলত থকা ইলেক্ট্ৰন তো ইয়াত যদি যোজক কক্ষত থকা ইলেক্ট্ৰন চাও তেতিয়ালে এই গুটেইবিলাক লিথিয়াম সোডিয়াম পটাছিয়ামৰ যোজক কক্ষত থকা ইলেক্ট্ৰন কেইটা এটা মানে যোজক কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা তিনিটাৰে এটা এক নহল জানো মানে ইহঁতৰ ধৰ্ম মিলিল বুজা গৈ আছে তো তেনেকৈ আৰু কিবাও মিলিব পাৰে যেনে এই তিনিটা কি হ'ল এই তিনিটা কি হয় ধাতু হয় হয় ন এই তিনিটা কি হয় ধাতু হয় আৰু এটা ধৰ্ম মিলিল তো তেনেকৈ কি কৰিলে ধৰ্ম মিলা মৌলসমূহক তেওঁ এটা এটা ট্ৰায়াডত ভৰাবলৈ ট্ৰাই কৰিলে তেওঁ কেইটা ট্ৰায়াড পালে ডবৰেইনাৰত কেইটা ট্ৰায়াড আছিল টোটাল তিনিটা ট্ৰায়াড আছিল আৰু এটা ট্ৰায়াডত কেইটাকে মৌল আছিল তিনিটাকে যেনে এইটো ফাৰ্স্ট ট্ৰায়াড লিথিয়াম সোডিয়াম পটাছিয়াম তিনিটা মৌল আৰু এটা ট্ৰায়াডত ক্যালসিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম আৰু এটা ট্ৰায়াডত তিনিটা মৌল ক্লোৰিন ব্ৰোমিন আয়োডিন এইটো এটা ট্ৰায়াড ইয়াতো তিনিটা মৌল টোটাল মৌল কেইটা সজাইছিল তেওঁ সজাইছিল টোটাল 9টা মৌল বুজা গ'ল তেতিয়াহলে এটো তোমালোকে দেখাই আছে এই গুডবোৰক তেওঁ ট্ৰায়াড বা ত্ৰিক বুলিছিল এই যে গুড বনালে এটা দুটা তিনিটা যে গুড বনালে এই বিলাকক তেওঁ কি কৈছিল ট্ৰায়াড বা ত্ৰিক বুলিছিল তাৰ পিছত আহা ট্ৰায়াড এটাৰ মৌল তিনিটা ক্ষমতৰ ট্ৰায়াড এটাৰ মৌল তিনিটা ইয়াত থকা তিনিটা মৌলক পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত খজালে মাজৰটোৰ পাৰমাণবিক ভৰ আন দুটা মৌলৰ পাৰমাণবিক ভৰৰ গড় মানৰ প্ৰায় সমান হয় এতিয়া আৰু এটা ইন্টাৰেষ্টিং কথা ইয়াত যিবিলাক মৌল খজাইছে তাক তেওঁ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত খজাইছে যেনে লিথিয়ামৰ পাৰমাণবিক ভৰ কিমান আছে 6.9 আছে এইটো কিতাপত দিয়া আছে চেক কৰি লবা তোমালোকে সোডিয়ামৰ আছে 23 আৰু পটাছিয়ামৰ আছে 39 এতিয়া ইয়াত কি হৈছে চোৱা পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰম মানে কি পাৰমাণবিক ভৰটো লাহে লাহে বাঢ়ি যায় লিথিয়ামৰ কিমান 6.9 সোডিয়ামৰ তাতকৈ অলপ বাঢ়ি পৰা কিমান হৈ গ'ল 23 হৈ গ'ল পটাছিয়ামৰ তাতকৈ বাঢ়ি পৰা কি হৈ গ'ল 39 হৈ গ'ল মানে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত খজোৱা গৈছে পাৰমাণবিক ভৰ বাঢ়ি বাঢ়ি গৈ আছে এনেকা খজাওতে তেওঁ এটা কথা কৈছে মাজৰটোৰ পাৰমাণবিক ভৰ আন দুটা মৌলৰ পাৰমাণবিক ভৰৰ গড় মানৰ প্ৰায় সমান হয় মাজৰটোৰ পাৰমাণবিক ভৰ কি হ'ব বলে আন দুটা মৌল মানে এই মৌল আৰু এই মৌলৰ গড় মানৰ প্ৰায় সমান হ'ব তো আমি চেক কৰি চাও এই কথাটো হয় নে নহয় তেতিয়া এটো মই মুছি দিছো তোমালোকে পজ কৰি লিখি লবা মাজৰটোৰ পাৰমাণবিক ভৰ আন দুটা মৌলৰ গড় মানৰ প্ৰায় সমান হ'ব মানে মই যদি সিম্পল ভাগত ক'বলৈ যাওঁ তেতিয়া হলে যদি মই লিথিয়াম আৰু পটাছিয়ামৰ পাৰমাণবিক ভৰৰ গড় মান উলিয়াই লওঁ তেতিয়া হলে এই যে মাজত সোডিয়াম আছে ইয়াৰ পাৰমাণবিক ভৰ মোটামুটি মই পাই যাম যেনে লিথিয়াম আৰু সোডিয়ামৰ পাৰমাণবিক ভৰ কিমান আছে 6.9 প্লাস 39 এটা গড় মান বুলি কৈছে গতিকে কিহেৰে হৰণ কৰিম 2 ৰে যদি মই এটো কওঁ এটো হ'ব তোমাৰ 45.9/2 হ'ব এটা 45.9/2 ইয়াত যদি মই হৰণ কৰো কিমান আহিব 22.95 আহিব তো 22.95 তেও কি কৈছিলে এইটো ফার্স্ট ওয়ালাৰ আৰু লাস্ট ওয়ালাৰ পাৰমাণবিক ভৰৰ গড় মান যদি উলিয়াও
মাজৰটোৰ পাৰমাণৱিক ভৰৰ মোটামুটি মিলি যাব বুলি কৈছিলে সম্পূৰ্ণ মিলিব বুলি তেওঁ কোৱা নাই মোটামুটি মিলি যাব বুলি কৈছিলে গতিকে চোৱা মাজৰটোৰ পাৰমাণৱিক ভৰ কিমান লিখা আছে 23 লিখা আছে আনসাৰ কিমান ওলাল 22.95 তো মোটামুটি মিলি গল ন সেইটোৱে কৈছিলে তেওঁ যে প্ৰথম দুটা মানে তেওঁ কৈছিলে মাজৰটোৰ পাৰমাণৱিক ভৰ তেতিয়া ওলাব যেতিয়া প্ৰথম দুটা ফাৰ্স্ট ওলাল আৰু লাষ্ট ওলাল পাৰমাণৱিক ভৰৰ যদি মই গড় মান উলিয়াই লওঁ মোটামুটি মিলিব পুৰা মিলিব বুলি কোৱা নাই যদি মই আৰু এটা চাওঁ ইয়াৰ চাওঁ ক্যালসিয়াম স্ট্ৰনচিয়াম আৰু যদি মই বেৰিয়ামৰ চেক কৰিবলৈ যাওঁ ক্যালসিয়ামৰ কিমান হয় আমাৰ ক্যালসিয়ামৰ হয় তোমাৰ 40.1 ইয়াত দিয়া আছে 40.1 দিয়া আছে মই ইয়াতো অলপ ডাঙৰ কৰি দিছো বক্সটো ক্যালসিয়ামৰ দিয়া আছে তোমাৰ 40.1 দিয়া আছে কিতাপতে দিয়া আছে চেক কৰি ল'বা স্ট্ৰনচিয়াম 87.6 দিয়া আছে ইয়াৰ দিয়া আছে 87.6 আৰু তোমাৰ বেৰিয়ামৰ দিয়া আছে 137.3 দিয়া আছে তেতিয়া হলে ডবাৰিনাৰে কৈছিলে কি মাজৰটোৰ পাৰমাণৱিক ভৰ কাৰ সমান হ'ব মোটামুটি তাৰ ওপৰত থকা আৰু তলৰটোৰ থকাৰ গড় মান উলিয়ালে হয় তেতিয়া হলে চেক কৰো ক্যালসিয়াম কিমান 40.1 প্লাস বেৰিয়াম কিমান 137.3 divided by 2 যেহেতু গড় মান ওলাব গৈছে তো এটো দুটা যোগ কৰিলে কিমান হয় আমাৰ 177.4 হয় 177.4 by 2 আৰু টোটাল কৰিলে আহে আনসাৰ তোমাৰ 88.7 আহে 88.7 ইয়াত আছিল 87.6 ইয়াত আছে 88.7 যদি পইণ্টৰটো মোটামুটি সেম হিচাপতে মিলা আছে গতিকে যদি পইণ্টক অলপ সময়ৰ কাৰণে ইগনোৰ কৰা তেতিয়ালে ইয়াত আছে 87 ইয়াত ওলাইছে 88 দুটা সংখ্যা যদি লোৱা 87 88 তো তেওঁ কৈছিলে মোটামুটি প্ৰায় সমান হ'ব বুলি কৈছিলে ন তো প্ৰায় সমান হৈ গল এটো আছিল 87.6 ইয়াত ওলাই গল 88.7 তো এই দুটাটো প্ৰায় সমান হয় ন তো তেওঁ এনেকা এটা ফৰ্মুলা দিছিলে যে মাজৰটোৰ পাৰমাণৱিক ভৰ ফাৰ্স্ট ওলাৰ আৰু লাষ্ট ওলাৰ গড় মানৰ প্ৰায় সমান হ'ব তো ডবাৰিনাৰে এনেকৈ তেওঁ তালিকাখন সজাবলৈ ট্ৰাই কৰিছিলে তো এইটো আছিল ডবাৰিনাৰৰ প্ৰথম প্ৰচেষ্টা তো সোয়া ডবাৰিনাৰে ইমানখিনি কথা কৈছিলে এতিয়া সোয়া এক্সামত আমাৰ কোৱেশ্চন আহিব পাৰে তোমালোকৰ এনেকা কোৱেশ্চন অলৰেডি বহুতবাৰ আহিছে মই এটা জাস্ট এক্সাম্পল দিছো তোমাক কৈ দিলে তোমালোকে আকৌ ডবাৰিনাৰ ট্ৰায়াড তিনটা মুখস্থ কৰি ল'ব লাগিব লিথিয়াম সোডিয়াম পটাছিয়াম এটা ট্ৰায়াড লিথিয়াম সোডিয়াম পটাছিয়াম এই তিনিটা এটা ট্ৰায়াড এটো লগতে মুখস্থ কৰিব লাগিব লিথিয়াম সোডিয়াম পটাছিয়াম এটা ট্ৰায়াড তাৰপিছত কি আছিল ক্যালসিয়াম স্ট্ৰনচিয়াম বেৰিয়াম এইটো এটা ট্ৰায়াড আৰু এটা আছিল কি ক্লোৰিন ব্ৰোমিন আয়োডিন এই তিনিটা ট্ৰায়াড মানে নটা মৌল একেবাৰে মুখস্থ লাগিব কিয়নো কোৱেশ্চন আহে যে তলদিয়া কোনটো ডবাৰিনাৰৰ ট্ৰায়াড হয় বা কোনটো ডবাৰিনাৰৰ ট্ৰায়াড নহয় বুলি এক্সামত আহে তো যদি হয় বা নহয় আনসাৰ দিব লাগে আমি ডবাৰিনাৰৰ ট্ৰায়াডটো চিনি পাব লাগে এইটো এটা কথা আৰু এটা কথা তোমালোকক যে মই এতিয়া শিকালো পাৰমাণৱিক ভৰ যেটো গড় মান উলোৱাৰ সিস্টেম হেৰি সিস্টেমৰ পৰা কোৱেশ্চন আহে ধৰি লোৱা হল এনেকা দি দিলে x y z তিনিটা মৌল দি দিলে আৰু কলে এটো 5 এটো 10 এটো 25 ইয়াত মৌল দিয়া আছে এবিলাক হল ধৰা হল মৌল আৰু এবিলাক হৈ গল ধৰি লোৱা হল পাৰমাণৱিক ভৰ এবিলাক কি হয় পাৰমাণৱিক ভৰ হয় এটা খুদি দিলে ই ডবাৰিনাৰৰ ট্ৰায়াড গঠন কৰিব নে নকৰে হয় তেতিয়া হলে এতিয়া ই ডবাৰিনাৰৰ ট্ৰায়াড হয় নে নহয় আমি কেনেকা জানো আমি তো এক্স ওয়াই জেড ডবাৰিনাৰৰ ট্ৰায়াড পোৱা নাই কিয়নো ডবাৰিনাৰৰ তিনিটা ট্ৰায়াড আছিল লিথিয়াম সোডিয়াম পটাছিয়াম ক্যালসিয়াম স্ট্ৰনচিয়াম বেৰিয়াম আৰু ক্লোৰিন ব্ৰোমিন আয়োডিন তেতিয়ালে এক্স ওয়াই জেড কেনেকা ট্ৰায়াড হ'ব পাৰে হয় নে নহয় সেইটো চেক কৰিবলৈ হলে আমি আৰু এটা ফৰ্মুলা যে দিছিলে ডবাৰিনাৰে গড় মান উলিওৱা তেতিয়ালে ফিল্ড সিস্টেম আমি ইউজ কৰিম তেতিয়ালে আমি কি কৰিম ফাৰ্স্টৰ আৰু লাষ্টৰ মৌলৰ গড় মান উলিয়াব লাগিব 5 আৰু 25 হয় নহয় 5 আৰু কিমান হৈ গল তোমাৰ 25 হৈ গল ইফালে কিমান হৈ গল এটা কাম কৰি এটুক মই কৰি দিম 15 বনাই দিম তেতিয়ালে বুজাবলৈ সুবিধা হ'ব 5 আৰু 25 ডিভাইডেড বাই 2 যেহেতু গড় মান ওলাবলৈ গৈ আছে কিমান ওলাব এটু 25 5 30 তলত 2 আনসার কিমান আহিব 15 তেতিয়ালে ডবাৰিনাৰে কি কৈছিলে মাজৰটোৰ পাৰমাণৱিক ভৰ বাকি দুটাৰ গড় মানৰ সমান হ'ব বুলি কৈছিলে তেতিয়া হলে ইয়াত মাজৰটোৰ পাৰমাণৱিক ভৰ আৰু এতিয়া যেটো আনসার ওলালো হেটোৰ লগত মিলিল নে নিমিলিল ইয়াত এক্স্যাক্টলি মিলি গল প্ৰায় সমান বুলি কৈছিলে কিন্তু ইয়াত তো পুৰাপুৰি মিলিয়ে গল গতিকে এই ডবাৰিনাৰৰ ট্ৰায়াড হয় নে নহয় হয় তো এনেকা টাইপৰ কোৱেশ্চন তোমালোকক দিয়া দেখা যায় গতিকে তোমালোকে অলপ কনসেপ্টটো ক্লিয়াৰ কৰি ল'ব লাগিব তেতিয়ালে চোৱা ডবাৰিনাৰে এনেকৈ তিনটা ট্ৰায়াড বনাই দিলে নটা মৌল সজালে তাৰপিছত এই যেটো ডবাৰিনাৰৰ ট্ৰায়াড আছিল সেই যেটো চাৰ্ট বনাবলৈ তেওঁ ট্ৰাই কৰিছিলে এটো ভৱিষ্যতে কি হৈছিলে ভৱিষ্যতে ইয়াত
লোৱা হোৱা নাছিলে, মানে এইটো ইগনোৰ কৰা গৈছিলে, এইটো ফেইল হৈছিলে চাৰ্টখন। কিয়ৰ কাৰণে ফেইল হৈছিলে তাৰ মেইন ৰিজনটো আছিলে কি চোৱা, 1800 চনত কেইটা মৌল পোৱা গৈছিলে? 30টা। তেওঁ চাৰ্টখন বনাইছিলে 1817 চনত, তেওঁ চাৰ্টত কেইটা মৌল ভৰাইছিলে? 9টা। এতিয়া চোৱা, যিহেতু অলৰেডি 30টা মৌল আছিলে, কিন্তু তেওঁ নিজৰ চাৰ্টখনত এই 30টা মৌলকে স্থান দিব পাৰিলে জানো? নাই পৰা। তেওঁ মাত্ৰ কেইটা মৌলক ভৰাব পাৰিলে? 9টা মৌলক। বাকী 21টা মৌলক তেওঁ সজাবলৈ অসমৰ্থ হ'ল, যাৰ কাৰণে এই যিটো ডবাৰেনাৰৰ ট্ৰায়েড আছিলে, সেই ট্ৰায়েডটো পিছত কি লোৱা নগ'ল? মানি লোৱা নগ'ল। তো এইটো কি হৈ যাব? তাৰ সীমাবদ্ধতা হৈ যাব। তেতিয়াহ'লে আমি অলৰেডি গম পালোঁৱে যে যেতিয়া 30টা মৌল অলৰেডি 1800 চনত আৱিষ্কাৰ হৈছিলে, কিন্তু ডবাৰেনাৰে মাত্ৰ কেইটা মৌলক সজাব পাৰিছিলে? 9টা মৌল। 9টা মৌল মানে 3টা ট্ৰায়াডহে বনাব পাৰিছিলে, কিয়নো এটা ট্ৰায়াডত 3টাকে মৌল আছিলে। গতিকে সেই কাৰণে এই যিটো তেওঁৰ কনচেপ্ট আছিলে, তেওঁৰ যিখন তালিকা দিছিলে, সেইখন কি হৈছিলে? পিছত ফেইল হৈছিলে, যাক পিছত মানি লোৱা হোৱা নাছিলে। তো যাক নেকি কি বুলি কয়? সীমাবদ্ধতা বুলি কৈছে। সীমাবদ্ধতা মানে তোমালোকে ভাবি লোৱা ফেইলৰ। এই চাৰ্টখন কিহৰ কাৰণে ফেইলৰ হৈছিলে? কিহৰ কাৰণে ফেইল হৈছিলে? তো কাৰণটো কি হ'ব? এক্সামত আহে ডবাৰেনাৰৰ যিটো শ্ৰেণী বিভাজনৰ তালিকা আছিলে, সেই তালিকাৰ সীমাবদ্ধতা কি আছিলে? শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা কি আছিলে? তেতিয়া এইটো লিখি আহিব লাগিব। কি আছিলে? সেই সময়লৈকে জ্ঞাত মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডে চিনাক্ত কৰিব পাৰিছিল। তেওঁ 3টা ট্ৰায়াডে চিনাক্ত কৰিব পাৰিছিল, মতলব কি? 3টা ট্ৰায়াড মানে কেইটা মৌলৰ কথা কোৱা হৈছে? 3টা ট্ৰায়াড মানে 9টা মৌলৰ কথা কোৱা গৈছে। তো তেওঁ 3টা ট্ৰায়াডে চিনাক্ত কৰিব পাৰিছিলে, যাৰ বাবে এই শ্ৰেণী বিভাজনৰ পদ্ধতিটো পিছত ব্যৱহাৰ উপযোগী নাছিল। মানে এই পদ্ধতিটো ব্যৱহাৰ উপযোগী হোৱা নাছিল। কিহৰ কাৰণে? কিয়নো তেওঁ 3টা ট্ৰায়াডে বনাব পাৰিছিলে। বুজা গৈছে? তো ইমানখিনি তোমালোকে ডবাৰেনাৰৰ বিষয়ে জানিব লাগিব, তাৰ পৰাই কুৱেশ্যন দিম। বুজা গৈছে? আৰু কেনেকুৱা টাইপৰ কুৱেশ্যন আহিব পাৰে অলৰেডি মই দুটামান আভাস দিছোঁৱে তোমালোকক। তো তোমালোকে ইয়াত ইম্পৰ্টেণ্ট কথাটো হৈ গ'ল কি? কিমান চনত ডবাৰেনাৰৰ ট্ৰায়াড বনোৱা গৈছিলে? 1817 চনত বনোৱা গৈছিলে। এইটো জানিব লাগিব কোনে বনাইছিলে? ডবাৰেনাৰে বনাইছিলে। কেইটা ট্ৰায়াড আছিলে? 3টা ট্ৰায়াড আছিলে। এটা ট্ৰায়াডত কেইটাকে মৌল আছিলে? 3টাকে আছিলে। তো টোটেল মৌল কেইটা আছিলে? 9টা মৌল আছিলে। এইবিলাক MCQত ভৰাই দিব পাৰে। বুজা গৈছে? আৰু সেই যেতিয়া মৌলবিলাকক সজাইছিলে, পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। মানে পাৰমাণৱিক ভৰক তেওঁ ভৰৰ চিষ্টেমত তেওঁ সজাইছিলে। তো পাৰমাণৱিক ভৰ বোলা বস্তুটো ইম্পৰ্টেণ্ট আছিলে তেওঁৰ তালিকাখনত, কিয়নো পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। আকৌ কৈছিলে মাজৰটোৰ পাৰমাণৱিক ভৰ মোটামুটি কাৰ লগত মিলে? ফাৰ্ষ্টৱালা আৰু লাষ্টৱালাক যোগ কৰি যিটো গড় মান ওলাব, তাৰ লগত মোটামুটি মিলে বুলি কৈছিলে। আৰু আমি অলৰেডি চাইছোঁ কেনেকুৱা কি চিষ্টেমত মিলিছিলে। তো এইখিনি কথা তোমালোকে ডবাৰেনাৰৰ বিষয়ে জানিব লাগিব। বুজা গৈছে? আমি ইতিমধ্যে গম পালোঁ যে ডবাৰেনাৰে যিখন তালিকা প্ৰস্তুত কৰিছিলে, সেই তালিকাখন পিছত মানি লোৱা হোৱা নাছিলে। কিয় মানি লোৱা হোৱা নাছিলে সেইটো আমি গম পালোঁ। তাৰ পাছত আমাৰ আৰু এজন চাইণ্টিষ্ট আহি গ'ল, যিজনে তালিকাখন বনাবলৈ ট্ৰাই কৰিলে, আকৌ মৌলবিলাকক সজাবলৈ ট্ৰাই কৰিলে। সেই চাইণ্টিষ্টজনৰ নাম আছিলে জন নিউলেণ্ডছ। 1866 চনত তেওঁ সেই তালিকাখন প্ৰস্তুত কৰিবলৈ ট্ৰাই কৰিলে। তো 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমক সজাইছিল। তো নিউলেণ্ডছৰ 1866 চনৰ কথা, নিউলেণ্ডছৰ দিনৰ কথা কোৱা গৈছে। তেতিয়া সেই সময়ত কিমানটা মৌল আৱিষ্কাৰ হৈছিলে? 56টা মৌল আৱিষ্কাৰ হৈছিলে। আৰু তেওঁ সেই 56টা মৌলক তালিকাত সজাবলৈ ট্ৰাই কৰিলে। এই যিখন তালিকা তোমালোকে দেখা পাই আছা, ইয়াক কয় নিউলেণ্ডছৰ অষ্টক বুলি কোৱা যায়। এই তালিকাখনক কি কয়? নিউলেণ্ডছৰ অষ্টক বুলি কোৱা যায়। আৰু সেই সময়ত মানে 1866 চনত কিমানটা মৌল আৱিষ্কাৰ হৈছিলে? 56টা মৌল আৱিষ্কাৰ হৈছিলে। আৰু সেই মৌলবিলাকক নিউলেণ্ডছে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। এই তালিকাখনত যেনে ফাৰ্ষ্টত হাইড্ৰজেন আছে, ইয়াৰ পাৰমাণৱিক ভৰতকৈ লিথিয়াম, তাৰ পাৰমাণৱিক ভৰ অলপ বেছি হ'ব। বেৰিলিয়াম ইয়াৰ অলপ বেছি হ'ব। বৰণ ইয়াৰ অলপ বেছি হ'ব। মানে পাৰমাণৱিক ভৰ লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকিব। অলৰেডি আমি ডবাৰেনাৰৰ তালিকাখনতো গম পাইছোঁ, তেওঁ কি কৰিছিলে? পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজাইছিলে। আৰু আমাৰ নিউলেণ্ডছেও সেই একেটা ফৰ্মুলাতে সজাবলৈ ট্ৰাই কৰিছে, য'ত নেকি মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। তো এইটো কথা ক্লিয়াৰ হৈ গ'ল। কিমান চনৰ কথা আছিলে? 1866 চনত। আৰু সেইটো সময়ত কিমানটা মৌল আৱিষ্কাৰ হৈছিলে? 56টা। আৰু গোটেই 56টা মৌলকে তেওঁ এই তালিকাখনত সজাই পৰা দেখুৱাইছিলে। আৰু ইয়াত মই গোটেইটো চাৰ্ট অঁকা নাই, কিতাপত তোমালোকে বঢ়িয়াকৈ পাই যাবা। মই জাষ্ট বুজাবলৈ চাৰ্টটো আঁকি দিছোঁ, মোটামুটি মৌলখিনি মই ইয়াত ভৰাই দিছোঁ। এতিয়া যিখন তালিকা বনাইছিলে, এই তালিকাটোত তেওঁ ক'ৰ পৰা ক'লৈ সজাইছিলে? তেওঁৰ ষ্টাৰ্টিং মৌল আছিলে হাইড্ৰজেন। আৰু
হাইড্ৰোজেনৰ পৰা আৰম্ভ কৰি 56তম মৌল থৰিয়াম আৰু 56তম মৌল কি আছিল থৰিয়াম আছিল ইয়াত থৰিয়ামটো মই দেখাব পৰা নাই কিন্তু স্টাৰ্ট কৰ পৰা কৰিছিলে হাইড্ৰোজেনৰ পৰা স্টাৰ্টিং হৈছিলে হাইড্ৰোজেনৰ পৰা আৰু এন্ড ক'ত হৈছিলে থৰিয়ামত শেষ হৈছিলে মানে কোৱেশ্চন খুদি দিব পাৰে এক্সামত যেটো নিউল্যান্ডছৰ অষ্টক চাৰ্ট আছিল তালিকা আছিল তাত শেষৰ মৌলটো কি আছিল বা 56তম মৌলটো কি আছিল খুদি দিব পাৰে তো 56তম মৌলটো হ'ব তোমাৰ থৰিয়াম কিয়নো হাইড্ৰোজেনৰ পৰা আৰম্ভ কৰি 56তম মৌল থৰিয়ামত তেওঁৰ এই চাৰ্টখন তেওঁ শেষ কৰিছিল তো এই চাৰ্টখন তোমালোকে দেখা পাই আছা এতিয়া চোৱা নিউল্যান্ডছ যিজন ইংৰাজ বিজ্ঞানী আছিল তেওঁ আছিল মিউজিক লাভাৰ তেওঁ মিউজিকৰ প্ৰতি এটা ধাউতি আছিল গতিকে তেওঁ কি কৰিলে নিজৰ যিখন চাৰ্ট বনালে নিউল্যান্ডছৰ যিটো অষ্টক বনালে তাত তেওঁ সংগীতৰ সুৰৰ লগত মিলাবলৈ ট্ৰাই কৰিলে সংগীতৰ সুৰ দি দিলে যেনে চোৱা ইয়াত কি কোৱা আছে সাৰে গামা পা ধা নি আকৌ সা সাৰে গামা পা ধা নি সা তেওঁ ইংৰাজ বিজ্ঞানী আছিল এটা ইংৰাজ ইংলেণ্ডতো কি হ'ব ন সাৰে গামাটো নচলে তাত কি চলিব তোমাৰ ডো ৰে মি ফা সো লা টি ইয়াত তোমালোকে যিখন কিতাপ আছে কিতাপত এই তালিকাখন পাই যাবা ইয়াত কি লিখা আছে ডো ৰে মি ফা সো লা টি লিখা আছে এটা তাৰ সংগীতৰ সুৰ হয় বুজা গৈছে এটা নিউল্যান্ডছৰ জেগাৰ সংগীতৰ সুৰ হয় আমাৰ ভাৰতীয় সংগীতৰ যিবিলাক স্কেল আছে ভাৰতীয় সংগীতৰ স্কেল কি আছে সাৰেগামা পাধানিসা তো আমি সেইটো হিচাপত পঢ়িম তেওঁ যেটো মিউজিক লাভাৰ আছিল গতিকে তেওঁ চাৰ্টখনত এই সাৰেগামা পাধানিসা ভাৰতীয় সংগীতৰ স্কেলটো তেওঁ ইয়াত দি পৰা চাৰ্টটো বনাইছে বুজা গৈছে কিমানটা মৌল আছে কিমানটা মৌলক চাৰ্টত খজাইছিল তে 56টা এতিয়া চোৱা তেওঁ এটা ইন্টাৰেষ্টিং কথা কৈছিল এই যেটো চাৰ্ট বনাইছিল তাত তেওঁ কৈছিল যে প্ৰথম ইয়াত 8 নম্বৰ মৌলৰ ধৰ্ম 1 নম্বৰ মৌলৰ লগত মিলি যাব বুলি কৈছিল 8 নম্বৰ মৌলৰ ধৰ্ম আমি জোৰ পৰা ষ্টাৰ্ট নকৰো কিয় 8 নম্বৰ মৌলৰ ধৰ্মটো কোনটো নম্বৰ মৌলৰ ধৰ্মৰ লগত মিলিব বুলি কৈছিল 1 নম্বৰ ধৰ্মৰ মৌলৰ লগত মিলিব বুলি কৈছিল ধৰিলো আহো মই ধৰিলো মোৰ কাৰণে 1 নম্বৰ মৌলটো লিথিয়াম হ'ব ধৰিলৈছো মোৰ কাৰণে 1 নম্বৰ মৌল লিথিয়াম তেতিয়া হলে 1 নম্বৰটো 8 ৰ লগত মিলে বা 8 টো 1 ৰ লগত মিলে মই 1 টো 8 ৰ লগত মিলে বুলি কৈ দিছো বুজাবলৈ সুবিধা হ'ব তেওঁ কৈছিল যে 1 নম্বৰ মৌলৰ ধৰ্ম 8 নম্বৰ মৌলৰ লগত একে হ'ব যদি মই মৌলবিলাকক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত খজাই দিওঁ তেতিয়া আমি চেক কৰো এতিয়া লিথিয়ামক মই ধৰি ললো 1 নম্বৰ মৌল তেতিয়া 8 নম্বৰ মৌল কোনটো হ'ব এটো 1 2 3 4 5 6 7 8 তেতিয়া 8 নম্বৰ মৌল কি হ'ব সোডিয়াম হ'ব মানে লিথিয়ামৰ লগত কাৰ ক্যাৰেক্টাৰ কাৰ ধৰ্ম মিলিব লিথিয়ামৰ লগত সোডিয়ামৰ ধৰ্ম মিলিব কি মিলিব যদি মই এই কবলৈ যাওঁ তেলে লিথিয়ামৰ যোজক কক্ষত থকা ইলেক্ট্ৰন কিমান হ'ব লিথিয়ামৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা ইলেক্ট্ৰন আছে আৰু সোডিয়ামৰ যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে এটা আছে মানে ইহঁতৰ ধৰ্ম মিলি গল তেনে কৈতে বাকি বিলাক ধৰ্ম চেক কৰিছিলে অকল এটা ধৰ্মৰ বুলি কথা নহয় মই জাস্ট এটা এক্সাম্পল দিছো তো লিথিয়ামৰ ধৰ্ম কাৰ লগত মিলিব সোডিয়ামৰ লগত মিলিব তোমালোকে এতিয়া 1 নম্বৰ লিথিয়ামক নাভাবি তোমালোকে বৰণক তোমালোকে 1 নম্বৰ বুলি ভাবিব পাৰা তেতিয়ালে বৰণৰ ক্যাৰেক্টাৰ কাৰ লগত মিলিব যদি 1 নম্বৰ বৰণ হয় তেতিয়ালে ইয়াৰ ক্যাৰেক্টাৰ 8 নম্বৰ মৌলৰ লগত মিলিব তো গন্তি কৰো বৰণ 1 নম্বৰ 1 2 3 4 5 6 7 8 মানে বৰণৰ কাৰ লগত মিলিব এলুমিনিয়ামৰ লগত মিলিব তেনেকৈ যদি সোৱা যায় কাৰ্বনৰ কাৰ লগত মিলিব সিলিকনৰ লগত মিলিব নাইট্ৰজেনৰ কাৰ লগত মিলিব ফসফৰাছৰ লগত মিলিব মানে তেওঁ এটা ইন্টাৰেষ্টিং ফৰ্মুলা দি দিছিলে যে 1 নম্বৰ মৌলৰ ধৰ্ম 8 নম্বৰৰ লগত মিলিব বা 8 নম্বৰ মৌলৰ ধৰ্ম 1 নম্বৰ মৌলৰ লগত মিলা তোমালোকে দেখা পাবা বুলি তেওঁ এই চাৰ্টখনত দেখাইছিল আৰু সাইন্টিষ্টসকলে পৰীক্ষা কৰোতে এই কথাটো কিছু দূৰ সত্যও প্ৰমাণ হৈছিল তো এইটো আছিল আমাৰ ডবাৰেনাৰৰ অষ্টক চাৰ্ট যিখন হাইড্ৰোজেনৰ পৰা ষ্টাৰ্ট হৈ পৰা থৰিয়াম লৈকে চলিছিল মানে লাষ্ট মৌল কি আছিল থৰিয়ামত কি হৈছিল চাৰ্টটো শেষ হৈছিল বুজা গৈছে তেতিয়ালে তেওঁ যেটো সূত্ৰ বনালে সেই সূত্ৰটো কি আছিল ইয়া মই লিখি দিছো অষ্টক সূত্ৰ নিউল্যান্ডছৰ অষ্টক সূত্ৰ এক্সামত আহে কেতিয়াবা নিউল্যান্ডছৰ অষ্টক সূত্ৰটো লিখা তেতিয়ালে আমি লিখি আহিব লাগিব কি মৌলবোৰক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত খজাওতে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত মিলে যেটো মই অলৰেডি কলো যে 8 নম্বৰ মৌলৰ ধৰ্ম কোনটো মৌলৰ লগত মিলিব 1 নম্বৰ মৌলৰ লগত মিলিব কেতিয়া যেতিয়া হিয়তক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত খজুৱা যায় পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যেতিয়া আমি খজাম 8 নম্বৰ মৌলৰ ধৰ্ম 1 নম্বৰ মৌলটোৰ লগত মিলিব আমি 1 নম্বৰ জোৰ পৰাও ধৰি লব পাৰো বলে হাইড্ৰোজেনৰ লগত হাইড্ৰোজেনক যদি 1 নম্বৰ ধৰো কাৰ লগত মিলিব F ফ্লোৰিনৰ লগত মিলিব বুজা গৈছে তো এইটো আছিল অষ্টক সূত্ৰ এতিয়া চোৱা অষ্টক সূত্ৰটো বনাওতে ইয়াত যদি তোমালোকে ভালকে চোৱা চাৰ্টখনত কিছুমান মৌল যিবিলাক আমি এতিয়া জানো এইবিলাক মিসিং আছে যেনে আমি জানো যে হাইড্ৰোজেনৰ পাছত কি আহিব লাগিছিল হিলিয়াম আহিব লাগিছিল কিন্তু কি আছে হিলিয়াম নাই ডাইৰেক্ট কোন আছে লিথিয়াম আছে
ফ্লোৰিনৰ পাছত কোন আহিব লাগিছিলে নিয়ন আহিব লাগিছিলে তাৰ পাছত সোডিয়াম আহিব লাগিছিলে কিন্তু নিয়ন নাই ডাইৰেক্ট সোডিয়াম আছে ক্লোৰিনৰ পাছত কোন আহিব লাগিছিলে আৰ্গন তাৰ পাছত পটাছিয়াম আহিব লাগিছিলে মানে তোমালোকে যদি ইমানখিনি চোৱা এই চাৰ্টখনত যিমানটো মই লিখিছো কিমানখিনি জেগাও চোৱা তেতিয়াহলে কি কি মিছিং আছে হিলিয়াম নাই নিয়ন নাই আৰু আৰ্গন নাই এতিয়া এই গেছ এইবিলাক কি হয় হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেৰন ৰেডন এইবিলাক কি হয় এইবিলাক হ'ল সম্ভ্ৰান্ত গেছ আৰু যেতিয়া নিউলেন্সৰ দিন আছিল নিউলেন্সৰ দিনত সম্ভ্ৰান্ত গেছসমূহ আৱিষ্কাৰ হোৱা নাছিলে যাৰ বাবে এইবিলাক গেছ তোমালোকে ইয়াত দেখা পোৱা নাই বুজা গৈছে সেইবিলাক তেতিয়া আৱিষ্কাৰে হোৱা নাছিলে কিন্তু চোৱা এতিয়া লাষ্টত গৈ তো কি হৈছিলে নিউলেন্সৰ যিখন অষ্টক আছিলে নিউলেন্সৰ যিখন অষ্টক চাৰ্ট আছিলে সেইখনো কি হৈছিলে পিছত মানি লোৱা হোৱা নাছিলে ফেইলৰ কিছুমান ওলাইছিলে কিছুমান কি ওলাইছিলে প্ৰবলেম ওলাইছিলে যাৰ কাৰণে এই চাৰ্টখনকো পিছত বিজ্ঞানীসকলে মনা নাছিলে বুজা গৈছে তো কিহৰ কাৰণে মনা হোৱা নাছিলে তাৰ কিছুমান কথা আছিলে সীমাবদ্ধতা যাক নেকি আমি কি বুলি কওঁ ফেইলৰ নকয় আমি সীমাবদ্ধতা বুলি কওঁ তো কি সীমাবদ্ধতা আছিলে সবতকে ফাৰ্স্ট কথাটো এই যে তেওঁ কৈছিলে 8 নম্বৰ মৌলৰ ধৰ্ম 1 নম্বৰৰ লগত মিলে বা মই অলপ সিধাকে বনাই কৈ দিছো 1 নম্বৰ মৌলটোৰ ধৰ্ম যেটো 8 নম্বৰৰ লগত মিলে বুলি কৈছিলে সেইটো লাষ্ট কিমানটো মৌললৈকে কাটিছিলে ক্যালসিয়াম লৈকে তেওঁৰ এই ফৰ্মুলাটো কাটিছিলে এই যেটো ফৰ্মুলা তেওঁ ইয়াত দি হৈছে যে মৌলৰ পাৰমাণৱিক ভৰৰ বৰ্ধক্ৰমত খজাওতে অষ্টম মৌল প্ৰথমটো মৌলৰ লগত ধৰ্মটো মিলে বুলি যেটো ফৰ্মুলা দি গৈছে সেই ধৰ্মটো যি সূত্ৰটো আছিলে সেই সূত্ৰটো কৰলৈকে কাটিছিলে কেৱল ক্যালসিয়াম লৈকে কাটিছিলে তাৰ পাছৰ যিবিলাক মৌল আছিলে তাত এই ফৰ্মুলাটো খাটা নাছিলে যেনে হাইড্ৰোজেনৰ ফ্লোৰিনৰ লগত মিলিছে লিথিয়ামৰ সোডিয়াম বেৰিলিয়ামৰ মেগনেছিয়াম বিৰ এল এনেকা মিলি গৈ আছে লাষ্ট কৰলৈকে মিলিলে ক্যালসিয়াম লৈকেহে মিলিলে তাৰ পাছৰ মৌলবিলাকে তেওঁ দিয়া নিজৰ ফৰ্মুলাটোকে মানা নাছিলে গতিকে এইটো তেওঁৰ এটা সীমাবদ্ধতা আছিল কিয়নো তেওঁ নিজে এটা ফৰ্মুলা দিছে আকৌ তেওঁ চাৰ্টত ক্যালসিয়ামৰ পাছত কি ফৰ্মুলাটো নিজে নাকাটে গতিকে এইটো তাৰ কি আছিল ফেইলৰ বা সীমাবদ্ধতা আছিল এটা 2 নম্বৰ সীমাবদ্ধতা কি আছিল তেওঁৰ দিনত কেইটা মৌল আৱিষ্কাৰ হৈছিল নিউটনৰ দিনত 56 টা আছিল আৰু তেওঁ ভাবি লৈছিলে যে ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ নহবই বুজা গৈছে যাৰ বাবে তেওঁ ভৱিষ্যতে আৱিষ্কাৰ হোৱা মৌলবিলাকৰ কাৰণে গেপ ৰাখি দিয়া নাছিল হয় যেনে তোমালোকে ইয়াতে দেখা পাইছা ইয়াত গেপে নাই যত নেকি হিলিয়াম নিয়ন আৰ্গনৰ কাৰণে গেপ নাই বাকি মৌলবিলাকো যিবিলাক আৱিষ্কাৰ হ'ব তাৰ বাবেও তেওঁ গেপ ৰাখা নাই মতলব তেওঁ ভাবি লৈছিলে যে যেহেতু তেওঁৰ দিনত 56 টা মৌল আৱিষ্কাৰ হৈছিল গতিকে ভৱিষ্যতে 56 টাই থাকিব আৰু এই কথাটো খসা জানো আমি এতিয়া কেইটা মৌলৰ বিষয়ে পঢ়ো আমি 118 টা মৌলৰ বিষয়ে পঢ়ো মানে মৌল আৱিষ্কাৰ হৈ গৈ আছে আমি এই লেসনটো স্টাৰ্ট কৰোতে 30 টা মৌলৰ পৰা আৱিষ্কাৰ 30 টা মৌলৰ পৰা স্টাৰ্ট কৰিছিলো আৰু এতিয়া আমি লাহেকে কিমানটা লৈ পালো 56 টা লৈ পালো তেনেকৈ বাড়ি আজিৰ ডেটত আমি কিমানটা মৌলৰ বিষয়ে পঢ়ো 118 টা তাৰ মতলব এইটো নহয় যে অহা বছৰ বা তাৰ নেক্সট ইয়াৰত 118 টাই হ'ব নেকি বাঢ়িবও পাৰে কিয়নো মৌলবিলাক আৱিষ্কাৰ হৈ গৈ থাকে কিন্তু নিউলেন্সে কি কৈছিলে যে তেওঁৰ দিনত 56 টা মৌল আছে গতিকে 56 টাই থাকিব কিন্তু সেই কথাটো ভুল প্ৰমাণিত হৈছিল বা এইটো ভুল আছিল বুলি আমি অলৰেডি গম পাইছো তো এইটো তাৰ এটা সীমাবদ্ধতা আছিল আৰু এটা সীমাবদ্ধতা কি আছিল চোৱা তোমালোকে ইয়াত দেখা পাবা দুটা মৌলক একেটা জায়গাতে ৰাখি দিছে কোবাল্ট আৰু নিকেলন চোৱা এই জায়গাখন চোৱা কিতাপতো চাব পাৰা এইটো জায়গা তোমালোকে যদি চোৱা তাত কি কৰা গৈছে কোবাল্ট আৰু নিকেলক একেটা জায়গাতে ৰাখা গৈছে কিন্তু এটা কোবাল্ট আৰু নিকেলৰ ধৰ্ম এই ফ্লোৰিন ক্লোৰিনৰ লগত নিমিলে কিন্তু বুজা গৈছে হাইড্ৰোজেনৰ ফ্লোৰিনৰ লগত মিলিব ফৰ্মুলাই কৈছে 8 to 1 ৰ লগত মিলে বুলি ফ্লোৰিনৰ ক্লোৰিনৰ লগত মিলিব সেইটো হিচাপত ক্লোৰিনৰ কোবাল্ট আৰু নিকেলৰ লগত মিলিব লাগিছিল হয় নহয় মতলব ফ্লোৰিন ক্লোৰিনৰ যিটো ধৰ্ম হ'ব লাগিছিল সেই ধৰ্মটো কোবাল্ট আৰু নিকেলৰো হ'ব লাগিছিল একেটা বৰ্গতে আছে তেওঁ একচুয়ালি তেওঁ বৰ্গ পৰ্যায় এইবিলাক কোৱা নাছিল মই জাস্ট কৈ দিছো ফ্লোৰিন ক্লোৰিনৰ লগত কোবাল্ট নিকেলৰ ক্যাৰেক্টাৰ মিলিব লাগিছিল লগতে ৰাখি দিছে কিন্তু কোবাল্ট আৰু নিকেলৰ ক্যাৰেক্টাৰটো কি হৈছিল ফ্লোৰিন ক্লোৰিনৰ লগত বা ব্ৰোমিনৰ লগত মিলা নাছিল কিন্তু তেওঁ একেটা জায়গাতে ৰাখি দিছে এটো তেওঁৰ এটা কি আছিল ফেইলৰ আছিল সীমাবদ্ধতা আছিল লগতে তেওঁ দুটা মৌলকো লগতে ৰাখি দিছে যোনটো নেকি কৰিব একচুয়ালি পৰা নাযায় বুজা গৈছে আৰু এটা ইন্টাৰেষ্টিং কথা কি আছিল আইৰণৰ ধৰ্ম কোবাল্ট নিকেলৰ লগত মিলিছিল এই যেটো আইৰন আছে এয়া Fe আইৰণৰ ধৰ্ম কাৰ লগত মিলে কোবাল্ট নিকেলৰ লগত মিলে কিন্তু সোৱা আইৰন কিমান দূৰত ৰাখা গৈছে কোবাল্ট নিকেল ইয়াত ৰাখা গৈছে ইহঁতৰ বহুত দূৰত ৰাখা গৈছে অথচ ইহঁতৰ ধৰ্ম কিন্তু মিলে তো ধৰ্ম মিলিলে কত ৰাখিব লাগে লগতে ৰাখিব লাগিছিল কিন্তু কি কৰা গৈছে আইৰণৰ লগত কোবাল্ট নিকেলৰ ধৰ্ম মিলে যদিও এই কেটাৰ ঠাই সোৱা বহুত দূৰত বা আতৰত ৰখা গৈছে তো এই তিনিটা আছিল নিউলেন্সৰ ফেইলৰ আছিল
বা সীমাবদ্ধতা আছিলে। তো মই এতিয়া সীমাবদ্ধতাখিনি ইয়াত ধুনীয়াকৈ তিনিটা সীমাবদ্ধতা মই লিখি দিম, তোমালোকে নোট ডাউন কৰি ল'বা। এইখিনি মই বুজাই দিলে সীমাবদ্ধতা কি আছিলে, এতিয়া জাষ্ট মই লিখি দিছোঁ সীমাবদ্ধতাখিনি, তোমালোকে কপি কৰি লৈ ল'বা। এই অষ্টক সূত্ৰটো লিখি ল'বা, কিয়নো এক্সামত অষ্টক সূত্ৰটো লিখিবলৈ আহে। তেতিয়াহ'লে মই সীমাবদ্ধতাখিনি লিখি দিছোঁ, তিনিটা সীমাবদ্ধতা, যোনটো নেকি মই অলৰেডি বুজাই দিলোঁ যে কিহৰ কাৰণে ফেইলিয়ৰ হৈছিলে তেওঁৰ অষ্টক যিখন চাৰ্ট বনাইছিলে। তো অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্ত প্ৰযোজ্য আছিল, কেলছিয়ামৰ লৈকে সেই ফৰ্মুলাটো খাটিছিলে, যিটো 8 নম্বৰটো 1 নম্বৰৰ লগত মিলে বুলি কৈছিলে ধৰ্মৰ কথা। তাৰপিছত নিউলেন্সে প্ৰকৃতিত 56টা মৌল থকা বুলিহে জানিছিল, আৰু তেওঁ ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰিছিল, হয় নহয়, যোনটো নেকি একেবাৰে মিছা কথা আছিলে, কিয়নো আমি আজিৰ ডেটত 118টা মৌল পঢ়োঁ। তাৰপিছত তেওঁৰ তালিকাখন সদায় কি কৰিছিলে, একেটা স্থানতকে দুটাকে মৌল ভৰাই দিলে, যেনে কোবাল্ট আৰু নিকেলক লগতে ৰাখি দিছে, একেটা জেগাতে কোবাল্ট নিকেলক ৰখা গৈছে, হয় নহয়, কোবাল্ট আৰু নিকেলক লগতে ৰখা গৈছে। ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে। এতিয়া কোবাল্ট নিকেলক কোনটো স্তম্ভত ৰাখিছে, আমাৰ ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিন থকা স্তম্ভত ৰাখিছে কোবাল্ট আৰু নিকেলক, কিন্তু ফ্ল'ৰিন, ক্লৰিন, ব্ৰমিনৰ লগত কোবাল্ট আৰু নিকেলৰ ধৰ্ম নিমিলে, গতিকে তেওঁৰ এই চাৰ্টখন কি হৈছিলে, সম্পূৰ্ণ শুদ্ধ নাছিলে, ইয়াত কিছুমান ফেইলিয়ৰ আহি পৰিছিলে, হয়। আকৌ আইৰণৰ কাৰ লগত মিলে, কোবাল্ট নিকেলৰ লগত কেৰেক্টাৰ মিলে, আইৰণৰ ধৰ্ম কাৰ লগত মিলে, কোবাল্ট নিকেলৰ লগত মিলে, কিন্তু আইৰণ আৰু কোবাল্ট নিকেল একেবাৰে দূৰত ৰখা গৈছে। তো এই তিনিটা কি আছিলে, আমাৰ নিউলেন্সৰ যিখন অষ্টক আছিলে, সেই অষ্টক সূত্ৰৰ কি আছিলে, সীমাবদ্ধতা আছিলে। তো এক্সামত আহে নিউলেন্সৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা লিখা, তেতিয়াহ'লে আমি এই তিনিটা সীমাবদ্ধতা লিখি আহিব লাগিব। এতিয়া নিউলেন্স প্ৰথমতে ডবাৰেনাৰে সজালে চাৰ্টখন, তাৰপিছত কোন আহি গ'ল, আমাৰ নিউলেন্স আহি গ'ল। তেনেকৈ আগবাঢ়ি এতিয়া আমি কাৰ বিষয়ে পঢ়িব লাগিব, মেণ্ডেলিভৰ কথা পঢ়িব লাগিব, হয়। এতিয়া আমি পঢ়িম মেণ্ডেলিভৰ বিষয়ে। এতিয়া যিখন চাৰ্ট আছিলে তাক অষ্টক, মানে তাত আমাৰ যিটো স্কেল সুৰৰ ওপৰত কৰা গৈছে ন, ভাৰতীয় সংগীত বা তেওঁৰ যিটো ইংৰাজ বিজ্ঞান আছিলে, তেওঁৰ সংগীতৰ যিটো স্কেল আছিলে তাক লৈ কৰিছিলে, হয়। অষ্টক বুলি একচুৱেলি কিয় কোৱা যায়, কিয়নো তোমালোকে যদি চোৱা সাৰেগামা পাধা নিচা, এনেতো 7টা সুৰ হয়, কিন্তু চাটো কি কৰা যায়, পাধা নিচ চাটোক দুবাৰ কোৱা যায়, যেনে সা ৰে গা মা পা ধা নি কোৱাৰ পাছত 7 নম্বৰত নি কোৱাৰ পাছত 8 নম্বৰত আকৌ ৰিটাৰ্ণ কোন হৈ যায়, সা হৈ যায়। তো তেওঁ অষ্টক বুলি সেইকাৰণে কোৱা গৈছিলে, কিয়নো তেওঁ মিউজিক লাভাৰ আছিলে, গতিকে মিউজিকৰ ওপৰত তেওঁ চাৰ্টখন বনাবলৈ বা তেওঁৰ অষ্টক চাৰ্টখন বনাবলৈ তেওঁ ট্ৰাই কৰিছিলে। তো সেইখিনি কথা আছিলে কাৰ বিষয়ে, আমাৰ জন নিউলেন্সৰ বিষয়ে। এতিয়া আমি পঢ়িম মেণ্ডেলিভে চাৰ্ট এখন দিছিলে, সেই মেণ্ডেলিভৰ চাৰ্টখিনি আমি পঢ়িব লাগিব। তেতিয়াহ'লে আমি নিউলেন্সৰ অষ্টকখনো কি হৈ গ'ল, ৰিজেক্ট হৈ গ'ল। তাৰপিছত আৰু এজন বিজ্ঞানীৰ নাম আহে, যাক আমি কি কওঁ, মেণ্ডেলিভ বুলি কওঁ। তেওঁৰ সম্পূৰ্ণ নাম আছিলে ডিমিত্ৰি আইভানোভিচ মেণ্ডেলিভ। তো এতিয়া ডিমিত্ৰি আইভানোভিচ মেণ্ডেলিভেও এটা তালিকা দিলে, যাক নেকি কয় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা বুলি আমি কওঁ। তো মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত কি বস্তু কেনেকা আছিলে তাৰ বিষয়ে আমি পঢ়িবলৈ গৈ আছোঁ। তো চোৱা, মেণ্ডেলিভ, যাক ডিমিত্ৰি আইভানোভিচ মেণ্ডেলিভ হয় তেওঁৰ সম্পূৰ্ণ নাম, যাক নেকি আমি এতিয়া কি বুলি কওঁ, মেণ্ডেলিভ বুলি কওঁ। তো মেণ্ডেলিভৰ দিনত কেইটা মৌলৰ বিষয়ে জনা গৈছিলে, 63টা মৌলৰ বিষয়ে জনা গৈছিলে। এতিয়া চোৱা, আমি গম পাইছোঁ যে আমাৰ মৌলৰ সংখ্যা 30ৰ পৰা একেবাৰে, তাৰপিছত 56 আহি গ'ল, তাৰপিছত এতিয়া কিমানলৈ গৈছোঁ, আমি 63 গৈছোঁ, মতলব মৌলবিলাক আৱিষ্কাৰ হৈ গৈ আছে, হয়। তো মেণ্ডেলিভৰ দিনত কেইটা মৌলৰ বিষয়ে জনা গৈছিলে, 63টা মৌলৰ বিষয়ে জনা গৈছিলে, আৰু সেই গোটেই 63টা মৌলকে তেওঁ এখন তালিকাত সজাবলৈ ট্ৰাই কৰিছিলে, আৰু তেওঁ এই এখন তালিকাত সজাইছিলেও, বুজা গৈছে, ট্ৰাই মাত্ৰ কৰা নাই, তেওঁ সজাই পৰা এখন তালিকা উলিয়াইছিলে, কেইটা মৌলৰ, 63টা মৌল, মানে গোটেইখিনি মৌলকে তেওঁ সজাবলৈ সম্ভৱ হৈছিলে। তো যাক নেকি কয় মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা, যিটো আমি অলপ পাছত চাই আছোঁ। এতিয়া চোৱা, মেণ্ডেলিভৰ দিনত 63টা মৌলৰ বিষয়ে জনা গৈছিলে, আৰু মেণ্ডেলিভে সেই 63টা মৌলক তেওঁৰ পৰ্যাবৃত্ত তালিকাখনত সজাই দিছিলে। এতিয়া চোৱা, যেতিয়া মেণ্ডেলিভে তেওঁৰ তালিকাখনত মৌলবিলাকক সজাবলৈ ট্ৰাই কৰিছিলে, তেতিয়া তেওঁ কি কৰিছিলে, সিহঁতৰ পাৰমাণৱিক ভৰক চাইছিলে। পাৰমাণৱিক ভৰক চোৱাৰ লগে লগে মৌলবিলাকৰ ভৌতিক ধৰ্ম আৰু ৰাসায়নিক ধৰ্মবিলাকো তেওঁ চাইছিলে। এতিয়া ভৌতিক ধৰ্ম মানেতো আমি কিবা এটা মৌলৰ ভৌতিক ধৰ্ম মানে তাক আমি চাই পৰা, সেইবিলাক অনুভৱ কৰি পৰা ক'ব পাৰোঁ, কিন্তু যেতিয়া ৰাসায়নিক ধৰ্মৰ কথা আহে, তেতিয়াহ'লে ৰিয়েকশ্যনৰ কথা আহি যাব। তেতিয়াহ'লে কি হ'ল চোৱা, ৰাসায়নিক ধৰ্মৰ পৰীক্ষাৰ ক্ষেত্ৰত হাইড্ৰজেন আৰু অক্সিজেনৰ সৈতে গঠন কৰা যৌগবোৰক গুৰুত্ব দিছিলে। তেওঁ যেতিয়া মৌলবিলাকৰ ৰাসায়নিক ধৰ্ম পৰীক্ষা কৰিছিলে, তেতিয়া তেওঁ কি কৰিছিলে, সেই মৌলবিলাকক ৰিয়েকশ্যন কৰাইছিলে কাৰ লগত, হাইড্ৰজেন আৰু অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰাই চাইছিলে। এই যি 63টা মৌল আছিলে, সেই মৌলবিলাকৰ যেতিয়া তেওঁ ৰাসায়নিক ধৰ্ম পৰীক্ষা কৰিবলৈ
প্ৰয়াস কৰিছিলে তেতিয়া তেওঁ কি কৰিছিলে, কি প্ৰচেষ্টা হাতত লৈছিলে, সেই মৌলবিলাকক কাৰ কাৰ লগত ৰিয়েকশ্যন কৰাই দিছিলে, হাইড্ৰজেন আৰু অক্সিজেনৰ লগত ৰিয়েকশ্যন কৰাই দিছিলে। এতিয়া এটা কথা আহে, যদি 63টা মৌল আছিলেই তেতিয়াহ'লে ৰিয়েকশ্যন কৰাবলৈ বা তাৰ ৰাসায়নিক ধৰ্ম চাবলৈ অকল হাইড্ৰজেন আৰু অক্সিজেনকে তেওঁ কিয় গুৰুত্ব দিছিলে? বাকী যিকোনো মৌলক ল'ব পাৰিলে হয়, সেই সময়ত আৱিষ্কাৰ হোৱা সোডিয়ামক ল'ব পাৰিলে হয়, কাৰ্বনক ল'ব পাৰিলে হয়, কিন্তু তাৰ আনচাৰটো কি হ'ব চোৱা, যে কাৰণ ইয়াত মই লিখি দিছোঁ ইহঁত যথেষ্ট সক্ৰিয় আছিল। হাইড্ৰজেন আৰু অক্সিজেন এই মৌল দুটা কি হয়, যথেষ্ট সক্ৰিয় মৌল হয়, আৰু সক্ৰিয় মৌল হ'লে ৰিয়েকশ্যনৰ ক্ষেত্ৰত কি হয়, সুবিধা হয়, তোমালোকে অলৰেডি জানা। দ্বিতীয় কাৰণ কি আছিলে, অধিকাংশ মৌলৰ লগত ইহঁতে যৌগ গঠন কৰে, মানে হাইড্ৰজেন আৰু অক্সিজেনে তেওঁৰ চাৰ্টত থকা অধিকাংশ মৌল, যিখন তালিকা তেওঁ দিছিলে, মেণ্ডেলিভে যিখন পৰ্যায়বৃত্ত তালিকা দিছিলে, তাত থকা অধিকাংশ মৌলৰ লগতে হাইড্ৰজেন আৰু অক্সিজেনে কি গঠন কৰিব পাৰিছিলে, যৌগ গঠন কৰিব পাৰিছিলে। তো ৰাসায়নিক ধৰ্ম চাবলৈ তেওঁ দুটা মৌলক বেছিকৈ গুৰুত্ব দিছিলে। কাক গুৰুত্ব দিছিলে? হাইড্ৰজেন আৰু অক্সিজেনক গুৰুত্ব দিছিলে, মানে মৌলবিলাকৰ ৰিয়েকশ্যন হাইড্ৰজেন আৰু অক্সিজেনৰ লগত কৰাইছিলে। কিহৰ কাৰণে তেওঁ হাইড্ৰজেন আৰু অক্সিজেনক গুৰুত্ব দিছিলে? তাৰ কাৰণ হৈ গ'ল হাইড্ৰজেন আৰু অক্সিজেন আছিলে যথেষ্ট সক্ৰিয়, লগতে হাইড্ৰজেন আৰু অক্সিজেনে অধিকাংশ মৌলৰ লগতে কি গঠন কৰিব পাৰিছিলে, যৌগ গঠন কৰিব পাৰিছিলে। তো সুধি দিব এক্সামত যে মেণ্ডেলিভে তেওঁৰ মৌলৰ ৰাসায়নিক ধৰ্ম পৰীক্ষা কৰোঁতে হাইড্ৰজেন আৰু অক্সিজেনকে কিয় বাছি লৈছিলে? তাৰ কাৰণত আমি এই দুটা কাৰণ আমি লিখি থৈ আহিব লাগিব, গতিকে এইটো ইম্পৰ্টেণ্ট নোটছ হয়। বুজা গৈছে? আচ্ছা, আৰু এটা কথা আমি অলৰেডি পাইছোঁ, আমাৰ ডবাৰেনাৰৰ কথা পাইছোঁ, আমি নিউলেন্সৰ কথা পাইছোঁ। তেওঁলোকৰ পৰমাণু যিটো সজাইছিলে, সজাওঁতে তেওঁলোকে কি আধাৰত সজাইছিলে? পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিলে। ঠিক একেদৰে আমাৰ মেণ্ডেলিভেও যিখন পৰ্যায়বৃত্ত তালিকা বনাইছিলে, তাতো তেওঁ কি কৰিছিলে? পৰ্যায়বৃত্ত তালিকা পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজাইছিলে। তো ইয়াত লিখি দিয়া গৈছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈছিল। তেওঁ যিখন তালিকা বনাইছিলে সেইখন যদি চাওঁ আমি, তাতো আমি দেখা পাম যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলবিলাক আছে। বুজা গৈছে? আৰু তেওঁ এটা সূত্ৰ দিছিলে, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰ বুলি কয়, তেওঁ এটা সূত্ৰ দিছিলে মেণ্ডেলিভে। তো সূত্ৰটো এইটো, মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। তো এটা টাইমৰ পাছত কি হৈ যায়, মৌলবিলাকৰ ধৰ্মবোৰ সলনি হয়, পৰ্যায়ক্ৰমে সলনি হয়। তো এইটো আছিলে সূত্ৰ। আহে কেতিয়াবা মেণ্ডেলিভৰ সূত্ৰটো লিখা হ'ব, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত সূত্ৰটো লিখা বুলি আহে। তো এতিয়া আমি এইখিনি কথা গম পালোঁ যে মেণ্ডেলিভৰ দিনত কেইটা মৌল আছিলে? 63টা আছিলে। তেওঁ যেতিয়া ভৌতিক ধৰ্ম পৰীক্ষা কৰিবলৈ, ভৌতিক মানে কি, যিটোক আমি চাই পৰা চুই পৰা অনুভৱ কৰিব পাৰোঁ, তো ভৌতিক ধৰ্ম পৰীক্ষাৰ ক্ষেত্ৰত একো প্ৰব্লেম নাই। কিন্তু যেতিয়া ৰাসায়নিক ধৰ্ম পৰীক্ষা কৰিব লগা হৈ গ'ল মেণ্ডেলিভে, তেওঁ দুটা মৌল বাছি ল'লে। কাক বাছিলে? হাইড্ৰজেন আৰু অক্সিজেনক বাছিলে। আৰু সেই কিয় বাছিলে? কাৰণ হাইড্ৰজেন আৰু অক্সিজেন আছিলে সক্ৰিয় মৌল, লগতে হাইড্ৰজেন আৰু অক্সিজেনে অধিকাংশ মৌলৰ লগতে যৌগ গঠন কৰিব পাৰিছিলে। সেইটো ইম্পৰ্টেণ্ট নোটছ হয়, তোমালোকে এইবিলাক চব নোট ডাউন কৰি ল'বা। তাৰপিছত লাষ্টত কি আছিলে? তেওঁৰ তালিকাখন কিহৰ আধাৰত আছিলে? পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমৰ আধাৰতে আছিলে। সূত্ৰ এটা দিছে, মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয়। তো এইখিনি নোট ডাউন কৰি লোৱা। ইয়াৰ পৰা যিকোনো MCQ আহিব পাৰে, যিকোনো VSA আহিব পাৰে। এতিয়া আমি চাম মেণ্ডেলিভে যিখন তালিকা দিছিল, আমি তালিকাৰ বিষয়ে ইমানখিনি কথা জানিলোঁ, তেতিয়াহ'লে তেওঁ দিয়া তালিকাখননো কেনেকুৱা আছিল? আমি সেই তালিকাখন এতিয়া অলপমান বনাই পৰা সেইটোৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। এতিয়া আমি তালিকা বনাই পৰা তাৰ বিষয়ে অলপ আমি জানিম। তেতিয়াহ'লে চোৱা, এইখন হৈছে মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকা। মই গোটেইখন তালিকা অঁকা নাই, মই বুজাবৰ কাৰণে ইমানখিনি যদি মই তোমালোকক বুজাই দিম, বাকী তালিকাখিনি তোমালোকে নিজে বুজি পাই যাবা। এতিয়া চোৱা, মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত কি আছিলে? তেওঁ বৰ্গ আৰু পৰ্যায় বোলা ৱৰ্ডটো তেওঁ ইউজ কৰিছিলে। তো এইখন তালিকাত আমি কি পাম? বৰ্গ পাম আৰু পৰ্যায় পাম। বৰ্গ মানে এনেকা তোমালোকে থিয় স্তম্ভ যিবিলাক দেখা পোৱা, এনেকা থিয়কে যিবিলাক স্তম্ভ দেখা পাই আছে, এইবিলাকক তেওঁ কি বুলি কৈছিলে? বৰ্গ বুলি কৈছিলে। আৰু এনেকা পথালিকে যিবিলাক শাৰী আছে, পথালিকে এইবিলাকক কি বুলি কৈছিলে? তেওঁ পৰ্যায় বুলি কৈছিলে। এতিয়া গতিকে এই তালিকাত চবতকৈ ফাৰ্ষ্টত আমি জানিবলগীয়া বিষয়টো হৈ গ'ল যে মেণ্ডেলিভৰ যিটো পৰ্যায়বৃত্ত তালিকা আছিলে, তাত বৰ্গৰ সংখ্যা কিমান আছিলে আৰু পৰ্যায়ৰ সংখ্যা কিমান আছিলে? তো বৰ্গৰ সংখ্যা কিমান আছিলে? 8টা বৰ্গ আছিলে। এইটো 1 নম্বৰ বৰ্গ, এইটো 2 নম্বৰ, এইটো 3 নম্বৰ, এইটো 4, 5, 6, 7, 8। তোমালোকে চব ওপৰত নাম্বাৰিং কৰি দিয়া আছে। তো কেইটা বৰ্গ আছিলে? কুৱেশ্যন আহিব, এইবিলাক MCQ খালি ঠাই আহিব। তো মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাত থকা বৰ্গৰ সংখ্যা কিমানটা? বৰ্গৰ সংখ্যা 8টা। আৰু পৰ্যায় কেইটা আছিলে? পৰ্যায় এনেকা পথালি কেইটা আছিলে? 6টা আছিলে। মোৰ ইয়াত 4টা অঁকা আছে, কিতাপত তোমালোকে চাই ল'বা 6টা আছে। তো পৰ্যায় কেইটা আছিলে? 6টা আছিলে। তো ফাৰ্ষ্ট আমি মেণ্ডেলিভৰ তালিকাত জানিবলগীয়া কথা সেইটো যে বৰ্গৰ সংখ্যা কিমান আৰু পৰ্যায়ৰ সংখ্যা কিমান। এতিয়া যদি তাৰ পাছত তোমালোকে চোৱা,
প্ৰতিটো বৰ্গতে কি আছে দুটাকে উপবৰ্গ আছে যেনে এটো 1 নম্বৰ বৰ্গ হয় ন এটো 1 নম্বৰ বৰ্গৰ তলত চোৱা 1 নম্বৰ বৰ্গক এ বি বুলি দুটা ভাগ কৰা গৈছে এ বি মানে বৰ্গৰ পৰা আকৌ সাব ব্ৰাঞ্চ বনাইছে যাক নেকি আমি কি বুলি কৈছো সাব গ্ৰুপ বুলি কয় আৰু তো সাব গ্ৰুপ মানে কি হৈ গল আমাৰ উপবৰ্গ তো বৰ্গ একত কেইটা উপবৰ্গ আছে দুটা এ আৰু বি তেনেকৈ বৰ্গ দুইতো দুটা উপবৰ্গ আছে বৰ্গক আকৌ দুটা ভাগ বনাই দিছে মানে উপবৰ্গ তো দুইত দুটা উপবৰ্গ আছে 3 নম্বৰ বৰ্গটো দুটা উপবৰ্গ আছে 4ত আছে 5ত আছে 6ত আছে 7ত আছে কিন্তু তোমালোকে চোৱা 8 নম্বৰ বৰ্গ চোৱা ইয়াত কোনো উপবৰ্গ নাই তো এক্সামত কোৱেশ্চন খুদি দিব পাৰে যে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ কোনখন বৰ্গত কোনো উপবৰ্গ নাই তেতিয়ালে আনসাৰ হ'ব 8 নম্বৰ বৰ্গত কোনো উপবৰ্গ নাই তো এইটো হ'ল আৰু এটা ইম্পৰ্টেন্ট পইণ্ট তাৰপিছত চোৱা আমি অলৰেডি পাইছো যে তেওঁ ৰাসায়নিক ধৰ্ম পৰীক্ষাৰ কাৰণে কাৰ লগত ৰিএকচন কৰিছিলে হাইড্ৰোজেন আৰু অক্সিজেন তো ইয়াত চোৱা অক্সাইড আৰু হাইড্ৰাইড বুলি দেখা পোৱা গৈছে অক্সাইড আৰু হাইড্ৰাইড বুলি দুটা ভাগ কৰি দিছে অক্সিজেনৰ লগত ৰিএকচন কৰি মৌলবিলাকে অক্সাইড বনাব আৰু হাইড্ৰোজেনৰ লগত ৰিএকচন কৰি মৌলবিলাকে কি কৰিব হাইড্ৰাইড বনাব আৰু অক্সাইড বিলাকৰ সংকেত কি হ'ব সেইটো লিখি থৈ গৈছে যেনে 1 নম্বৰ বৰ্গত এটো য'ত দিয়া আছে তাৰ তলে তলে বৰ্গত চাব লাগিব 1 নম্বৰ বৰ্গৰ কাৰণে অক্সাইডৰ সংকেত R2O 1 নম্বৰ বৰ্গৰ কাৰণে হাইড্ৰাইডৰ সংকেত RH 2 নম্বৰ বৰ্গৰ কাৰণে অক্সাইডৰ সংকেত RO 2 নম্বৰ বৰ্গৰ কাৰণে হাইড্ৰাইডৰ সংকেত RH2 অক্সাইডৰ সংকেত 3 নম্বৰ বৰ্গৰ কাৰণে R2O3 আৰু হাইড্ৰাইডৰ সংকেত RH3 তো প্ৰতিটো বৰ্গৰ কাৰণে তেওঁ হাইড্ৰাইড আৰু অক্সাইডৰ সংকেত দি থৈ গৈছে এতিয়া চোৱা এই হাইড্ৰাইড আৰু অক্সাইডৰ সংকেতটো ইউজ কৰি আমি কোনোবা এটা মৌলৰ অক্সাইড বা হাইড্ৰাইড কেনেকৈ উলিয়াব পাৰো ধৰি লোৱা কোৱেশ্চন এটা আহি গল যে কাৰ্বনৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত লিখা বুলি আহি গল কাৰ্বনৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত লিখা বুলি আহি গল মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ইউজ কৰি তেতিয়া হলে আমি চাম কাৰ্বন কিমান নম্বৰ বৰ্গত আছে এটো কাৰ্বন কিমান বৰ্গত আছে 4 নম্বৰ 4 নম্বৰ বৰ্গৰ কাৰণে অক্সাইডৰ সংকেত কি হয় RO2 হাইড্ৰাইডৰ সংকেত কি হয় RH4 তেতিয়ালে মই কেনেকা ইউজ কৰিম কাৰ্বনৰ কাৰণে মোক কিহৰ কথা কৈছে কাৰ্বনৰ কথা কৈছে তো কাৰ্বনৰ অক্সাইডৰ সংকেত কি হয় RO2 मतलब R ৰ জায়গাত মই C বহাই দিম তেতিয়ালে কি হৈ যাব R ৰ জায়গাত C বহালে CO2 তেতিয়ালে কাৰ্বনৰ অক্সাইডৰ নাম কি হৈ গল CO2 কাৰ্বন ডাই অক্সাইড আমি জানো হয় তেতিয়ালে কাৰ্বনৰ যদি মই হাইড্ৰাইড উলাবলৈ যাওঁ তেতিয়ালে কাৰ্বন কিমান নম্বৰ বৰ্গত 4 নম্বৰ বৰ্গত আৰু 4 নম্বৰ বৰ্গত থকা মৌলৰ হাইড্ৰাইডৰ সংকেত কি হয় RH4 এটো মই মচি দিছো তো কাৰ্বনৰ হাইড্ৰাইডৰ সংকেত কি হ'ব আমি জানো কাৰ্বন 4 নম্বৰ বৰ্গত তো ফৰ্মুলা আছে RH4 কি আছে RH4 আকৌ R ৰ জায়গাত কি বহাই দিম C বহাই দিম তেতিয়ালে কি হৈ যাব CH4 হৈ যাব তো অকল কাৰ্বনৰ ক্ষেত্ৰত মই ইয়াত থকা যিকোনো মৌলক মই তেনেকা লৈ পৰা হাইড্ৰাইড আৰু অক্সাইড উলাব পাৰো যেনে আৰু এটা এক্সাম্পল লৈ লৈছো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব বুজাটো পাইছে চাগে হলেও লৈ লৈছো ধৰি লোৱা মোক ক'লে সোডিয়ামৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত লিখা তো সোডিয়ামৰ অক্সাইড আৰু হাইড্ৰাইড সোডিয়াম কিমান নম্বৰ বৰ্গত আছে 1 নম্বৰ বৰ্গত 1 নম্বৰ বৰ্গৰ কাৰণে অক্সাইডৰ সংকেত কি হয় R2O কি হয় R2O আৰু ঘটাই পৰা Na লগাই দিয়া Na 2 আছে 2 থাকিবই Na2O সোডিয়াম অক্সাইড তো সোডিয়ামৰ অক্সাইডৰ সংকেত কি ওলাই গল সোডিয়াম অক্সাইড আকৌ যদি মই সোডিয়ামৰ হাইড্ৰাইডৰ সংকেত লওঁ সোডিয়ামৰ হাইড্ৰাইডৰ কাৰণে কি ফৰ্মুলা হ'ব সোডিয়াম 1 নম্বৰ বৰ্গত হাইড্ৰাইডক কি কয় RH বুলি কয় কি কয় RH তো R ৰ জায়গাত কি বহাম Na বহাই দিম আৰু H2 তো থাকিবই তো NaH হৈ গল আমাৰ সোডিয়ামৰ হাইড্ৰাইডৰ সংকেত এক্সামত লিখিবলৈ আহে এনে এইবিলাক এনে কোৱা নাই মই এক্সামত আহি যায় যে মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি কাৰ্বনৰ অক্সাইডৰ সংকেত লিখা আহিব পাৰে বা কাৰ্বনৰ হাইড্ৰাইডৰ সংকেত লিখা আহিব পাৰে বা তোমাৰ সোডিয়ামৰ অক্সাইডৰ সংকেত লিখা আহিব পাৰে বা সোডিয়ামৰ হাইড্ৰাইডৰ সংকেত লিখা আহিব পাৰে তেতিয়া হলে এনেকৈ আমি হাইড্ৰাইড আৰু অক্সাইডৰ সংকেত লিখিম এতিয়া চোৱা তোমালোকে এই চাৰ্টখনটো চাই পৰা মই ক'ব পাৰিলো অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত কি হ'ব কিন্তু পৰীক্ষাত মোৰ লগত চাৰ্ট নাথাকে ন তেতিয়ালে কাৰ্বনৰ যদি মোক অক্সাইড লিখিবলৈ কয় তেতিয়ালে কাৰ্বনটো কিমান নম্বৰ বৰ্গত আছে মই জানিব লাগিব ন তেতিয়ালে কাৰ্বন কিমান নম্বৰ বৰ্গত আছে সেইটো জানিবলৈ মই কি কৰিব পাৰিম এটা ট্ৰিক্স আছে তোমালোকে ইউজ কৰিব পাৰা কাৰ্বনৰ পাৰমাণবিক সংখ্যা কিমান হয় 6 হয় ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2,4 যোজক কক্ষত কেইটা ইলেক্ট্ৰন দেখা পাইছা 4টা আছে ন মানে কাৰ্বন কিমান নম্বৰ বৰ্গত হ'ব 4 নম্বৰ বৰ্গত চেক কৰা কাৰ্বন কিমান নম্বৰ বৰ্গত আছে 4 নম্বৰ ধৰা অক্সিজেন কিমান নম্বৰ বৰ্গত আছে চেক কৰো অক্সিজেনৰ পাৰমাণবিক সংখ্যা কিমান হয় অক্সিজেনৰ পাৰমাণবিক সংখ্যা 8 হয় 2,6
যোজক কক্ষত কেইটা ইলেক্ট্ৰন আছে 6টা তেতিয়ালে অক্সিজেন চেক কৰা 6 নম্বৰ বৰ্গত আছে তো কিমান নম্বৰ বৰ্গত আছে তাৰ কাৰণে মই এই মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন মুখস্থ কৰাৰ দৰকাৰ নাই জাস্ট মই 18টা মৌলৰ পাৰমাণবিক সংখ্যা জানিলে হৈ গ'ল আৰু যদি পাৰমাণবিক সংখ্যা জানো তেতিয়ালে ইলেক্ট্ৰনীয় বিন্যাসটো আমি অলৰেডি জানোৱে আমি 9 ক্লাছত শিকি আহিছো তেতিয়ালে যোজক কক্ষত থকা ইলেক্ট্ৰন গম পালে আমি গম পাই যাম কোনটো নম্বৰ বৰ্গত আছে জাস্ট ইয়াত তোমালোকে মুখস্থ এটোই কৰিব লাগিব যে বৰ্গ 1 নম্বৰ বৰ্গৰ অক্সাইডৰ সংকেত কি হ'ব আৰু হাইড্ৰাইডৰ সংকেত কি হ'ব 2 নম্বৰৰ অক্সাইড হাইড্ৰাইডৰ সংকেত 3 নম্বৰ বৰ্গৰ অক্সাইড হাইড্ৰাইডৰ সংকেত যদি এইবিলাক মুখস্থ কৰা তেতিয়ালে তোমালোকে যিকোনো কোৱেশ্চন আহিব পাৰে তেতিয়ালে সোডিয়ামৰ যদি তুমি অক্সাইডৰ সংকেত R2O বুলি জানা আৰু সোডিয়ামৰ যদি তুমি হাইড্ৰাইডৰ সংকেত RH বুলি জানা তেতিয়ালে সোডিয়াম কিমান নম্বৰ বৰ্গত আছে হেতুটো তোমালোকে উলিয়াব পাৰিবা সোডিয়াম কিমান নম্বৰ বৰ্গত থাকিব চাৰ্ট নোহোৱাকেও ক'ব পৰা যায় 11 পাৰমাণবিক সংখ্যা 2 8 1 লাষ্টত কিমান আছে 1 লাষ্টত থকা মানে বৰ্গ মানে যোজক কক্ষত থকা ইলেক্ট্ৰন মানে বৰ্গৰ সংখ্যা হৈ যায় তেতিয়ালে 1 মানে 1 নম্বৰ বৰ্গত আছে এয়া চোৱা সোডিয়াম কিমান বৰ্গত আছে 1 নম্বৰ বৰ্গত আছে তো তোমালোকে গুটেই চাৰ্টখন জনাৰ দৰকাৰ নাই অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত উলাবলৈ জাস্ট তোমালোকে হাইড্ৰাইড আৰু অক্সাইডৰ ফৰ্মুলাখিনি মনত ৰাখি লবা যে 1 নম্বৰ বৰ্গত থাকিলে কি ফৰ্মুলা হয় 2 ত থাকিলে কি হয় 3 4 থাকিলে কি হয় যদি কিখিনি জানি যোৱা আৰু যদি 18টা বা 20টা মৌলৰ পাৰমাণবিক সংখ্যা মুখস্থ থাকে প্ৰথম 20টা মৌলৰ তেতিয়ালে এটি ইজিলি কৰিব পাৰিবা তো এটি তোমালোকে বুজা পাইছা বুলি ভাবি লৈছো তেতিয়ালে তেওঁৰ তালিকাখনত আৰু এটা খাস বাত কি আছিল অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত আমি গম পাব পাৰিছিলো তেওঁৰ তালিকাৰ পৰা বুজা গৈছে এতিয়া চোৱা এই তালিকাখন তোমালোকে চোৱা এই তালিকাখনত কিছুমান বস্তু মিসিং আছে যেনে হাইড্ৰোজেনৰ পাছত ডাইৰেক্ট মৌল কি আহিছে লিথিয়াম আহিছে আমি জানো এতিয়া কি জানো হাইড্ৰোজেনৰ পাছত কি আহিব লাগিছিল হিলিয়াম আহিব লাগিছিল কিন্তু হিলিয়াম ইয়াত আছে জানো নাই হিলিয়াম ইয়াত নাই তাৰছত লিথিয়ামৰ পাছত বেৰিলিয়াম ইয়াত ঠিক আছে সোডিয়াম ফ্লোৰিন হৈ গ'ল সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম এতিয়া চোৱা ইয়াত লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিনৰ পাছত চোৱা ফ্লোৰিনৰ পাছত কি আহিব লাগিছিল নিয়ন আহিব লাগিছিল কিন্তু ইয়াত ডাইৰেক্ট কি আছে ফ্লোৰিনৰ পাছত আহিছে নিয়ন আর নাই কোন আহি গৈছে সোডিয়াম আহি গৈছে মানে নিয়ন মিসিং আছে আকৌ ক্লোৰিনৰ পাছত কোন আহিব লাগিছিল ক্লোৰিনৰ পাছত আৰ্গন আহিব লাগিছিল ইয়াত আৰ্গন নাই ডাইৰেক্ট কোন আহিছে পটাছিয়াম আহিছে তেতিয়া হলে আহিব লাগিছিল আৰ্গন এতিয়া চোৱা হিলিয়াম নিয়ন আৰ্গন এইবিলাক এই চাৰ্টত আছে জানো নাই হিলিয়াম নিয়ন আৰ্গন এইবিলাক কি হয় আমি অলৰেডি জানো এইবিলাক হৈছে সম্ভ্ৰান্ত গেছ মানে আমি এটা কথা গম পালো যে মেন্ডেলিভৰ দিনতো সম্ভ্ৰান্ত গেছসমূহ আৱিষ্কাৰ হোৱা নাছিলে সেইবাবে এই চাৰ্টখনত সম্ভ্ৰান্ত গেছসমূহ নাই তো এইখনে আছিল চাৰ্ট যিখন আমাৰ মেন্ডেলিভে বনাইছিল আৰু মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনত বহুতো কথা আমি জানিব পাৰিলো বৰ্গৰ কথা জানিব পাৰিলো পৰ্যায়ৰ কথা জানিব পাৰিলো লগতে তেওঁৰ অক্সাইড আৰু হাইড্ৰাইডৰ সংকেতো আমাক কেনেকা ওলাব লাগে সেইবিলাক কৈ দিলে হয় নহয় এতিয়া চোৱা এই তালিকাখন বহুত দূৰ বহুত কামত বহু ক্ষেত্ৰত সফল হৈছিল হয় এতিয়া আমি এই তালিকাখনৰ সফলতাৰ বিষয়ে পঢ়িব লাগিব বাকি যি দুটা তালিকা পঢ়িছিলো ডবা ৰেনাৰে হোক বা নিউল্যান্ডছৰে হোক তাত আমি কি পঢ়িছিলো তালিকাখনৰ বিষয়ে পঢ়াৰ পিছত আমি ডাইৰেক্ট সীমাবদ্ধতা পঢ়িছিলো ফেইলৰখিনি পঢ়িছিলো কিন্তু মেন্ডেলিভৰ যিখন তালিকা আছিল তাত আমি অকল সীমাবদ্ধতা নপঢ়িম ইয়াত আমি কি পঢ়িম সফলতাও পঢ়িম কিয়নো এই তালিকাখনে বাকি দুখন তালিকাতকৈ অলপ বেছি সফল হৈছিল তেতিয়ালে আমি এতিয়া পঢ়িবলৈ গৈ আছো এই তালিকাখিনিৰ সফলতানো কি কি আছিল এইটো আমি এতিয়া চাই লওঁ তেতিয়াহলে আমি এতিয়া চাম মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা এতিয়া চোৱা মেন্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ প্ৰথম সফলতাটো হ'ল তেওঁৰ দিনত যিখিনি মৌল আৱিষ্কাৰ হোৱা নাছিলে সেই মৌলখিনি যে আৱিষ্কাৰ হ'ব বুলি তেওঁ ভৱিষ্যতবাণী কৰিব পাৰিছিলে মানে তেওঁ ভৱিষ্যতে মৌলবিলাক আৰু আৱিষ্কাৰ হ'ব বুলি তেওঁ ভৱিষ্যতবাণী কৰিব পাৰিছিলে আৰু সেই মৌলখিনি আৱিষ্কাৰ হ'লে সেইবিলাকক ৰাখিবৰ কাৰণে তেওঁ এই তালিকাখনত খালী ঠাই এৰি থৈছিলে যদি তোমালোকে কিতাপত চোৱা ইয়াত খালী ঠাই তোমালোকে দেখা পাই থাকিব ইয়াত কিছুমান খালী ঠাই তোমালোকে দেখা পাবা এই খালী ঠাইখিনি কি কৰিছিলে মেন্ডেলিভে গম পাইছিলে যে ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ হ'ব যাক ভৰাবলৈ মই ইয়াত জায়গা ৰাখি দিব লাগিব গতিকে তেওঁ ভৱিষ্যতবাণী কৰিব পাৰিছিল যে ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ হ'ব যাৰ কাৰণে তেওঁ এই তালিকাখনত খালী ঠাই ৰাখি দিছিলে এইটো তেওঁ কি আছিল সফলতা আছিল কিয়নো তেওঁ আগতীয়াকৈ গম পাই গৈছিলে যে ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ হ'ব কেনেকৈ গম পাইছিলে ভৰবিলাক চাই ভৰৰ যিটো বৰ্ধিত ক্ৰম আছিল পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰম সেইটো চাইছিলে যদি ভৰ একেবাৰে বহুত বেছি বাঢ়িছে তেতিয়াহ'লে তেওঁ গম পাইছিলে যে সেই দুটা মৌলৰ মাজত আৰু কিছুমান মৌল ওলাব পাৰে তো ভৰৰ বৰ্ধিত ক্ৰম চাই তেওঁ গম পাইছিলে ভৱিষ্যতে আৰু মৌল ওলাব আৰু সেই মৌলবিলাকৰ কাৰণে তেওঁ খালী ঠাই ৰাখি থৈ গৈছিলে এইটো আছিল মেন্ডেলিভৰ প্ৰথম সফলতা বুজা গৈছে এতিয়া দ্বিতীয়তে কি হৈছিলে মেন্ডেলিভে কিছুমান মৌল ওলোৱাৰ আগতে সেইবিলাকৰ নামকৰণ কৰি দিব পাৰিছিলে কিছুমান মৌল আৱিষ্কাৰ হোৱাই নাছিলে
কিন্তু আৱিষ্কাৰ হোৱাৰ আগতে তেওঁ সেই মৌলখিনিৰ নাম কৈ দিছিলে আৰু সেই মৌলখিনিৰ ধৰ্ম কৈ দিছিলে। কেনেকৈ কৈছিলে এতিয়া চোৱা, মই ওপৰৰ ভাগখিনি মচি দিছোঁ দেই, তলৰ মৌলখিনি থাকক, বুজাবলৈ সুবিধা হ'ব। এইখিনি অলপ মচি দিছোঁ। এতিয়া চোৱা, যেনে এটা মৌলৰ তেওঁ নাম দিছিলে একা এলুমিনিয়াম। এটা মৌলৰ নাম দি দিছিলে একা এলুমিনিয়াম, যোনটো আৱিষ্কাৰ হোৱা নাছিলে। আৰু এটা মৌল আছিলে যাক কৈছিলে তেওঁ একা বৰণ বুলি কৈছিলে, একা বৰণ বুলি কৈছিলে। এইটো আৱিষ্কাৰ হোৱা নাছিলে, তেওঁ আগতীয়াকৈ কৈ দিছিলে। আৰু এটা মৌল কৈছিলে একা সিলিকন। এই তিনিটাৰ বিষয়ে আমাৰ সিলেবাছত আছে। আৰু এটা আছিলে একা সিলিকন। এইবিলাক মেণ্ডেলিভে দিয়া নাম হয়। মেণ্ডেলিভে পৰ্যায়বৃত্ত তালিকাত তিনিটা মৌল বিশেষকৈ দিয়া আছে, যিবিলাক আৱিষ্কাৰ হোৱা নাছিলে, কিন্তু তেওঁ নাম ৰাখি থৈ দিছিলে কি, এটা কৈছিলে একা এলুমিনিয়াম, আৰু এটা কৈছিলে একা বৰণ, আৰু এটা কৈছিলে একা সিলিকন। যোনটো নেকি একা এলুমিনিয়াম আছিলে, তাক পিছত বিজ্ঞানীসকলে যেতিয়া আৱিষ্কাৰ কৰিলে, এই একা এলুমিনিয়ামৰ নামত কি ৰাখি দিলে, গেলিয়াম নাম ৰাখি দিলে। এইটো মেণ্ডেলিভে ৰখা নাম নহয়, এইটো তাৰ পাছত সাইন্টিষ্টসকলে আৱিষ্কাৰ হোৱাৰ পাছত ৰখা নাম হয় গেলিয়াম। তাৰপিছত তোমাৰ একা বৰণৰ নাম ৰাখি দিছিলে স্কেন্ডিয়াম, স্কেন্ডিয়াম বুলি কৈছিলে একা বৰণক। একা সিলিকনক জাৰ্মেনিয়াম বুলি কৈছিলে, জাৰ্মেনিয়াম। তো তিনিটা মৌল, এইটো ইম্পৰ্টেণ্ট নোটছ হয়। একা বৰণ, এতিয়া চোৱা ইয়াত আমাক ইয়াত কি কৰা গৈছে, চোৱা এইটো স্কেন্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম। আমাৰ যিটো পেৰিয়ডিক টেবল দিয়া আছে মেণ্ডেলিভৰ কিতাপখনত, তাত এই তিনিটা মৌল ভৰাই দিছে। এইটো পিছত ভৰোৱা হয়। বিজ্ঞানীসকলে যেতিয়া আৱিষ্কাৰ কৰিলে পিছত, মেণ্ডেলিভেটো প্ৰথমতে কৈ দিছিলে আৱিষ্কাৰ হ'ব বুলি, যোনটো পিছত আৱিষ্কাৰ হৈ গ'ল। আৱিষ্কাৰ হোৱাৰ পিছত সেই মৌলবিলাকৰ নাম সাইন্টিষ্টে কি দি দিলে, এটাৰ নাম দি দিলে গেলিয়াম, এটাৰ নাম দি দিলে স্কেন্ডিয়াম, এটাৰ নাম দি দিলে জাৰ্মেনিয়াম, আৰু সিহঁতক পৰ্যায়বৃত্ত তালিকাত ভৰাই দিলে। এইটো স্কেন্ডিয়াম, এইটো গেলিয়াম, এইটো জাৰ্মেনিয়াম। এইটো সাইন্টিষ্টসকলে আৱিষ্কাৰ হোৱাৰ পাছত ভৰাই দিলে। কিন্তু এই তিনিটা জেগা কি কি মৌল বহিব, সেইটো মেণ্ডেলিভে বহুত বছৰৰ আগতে কৈ থৈছিলে। তেওঁ গেলিয়ামক তেওঁ কি বুলি কৈ দিছিলে, তেওঁ গেলিয়াম বুলি কোৱা নাছিলে, তেওঁ গেলিয়ামক কৈ দিছিলে একা এলুমিনিয়াম। এতিয়া একা এলুমিনিয়াম বুলি কিয় কৈছিলে, একা ৱৰ্ডৰ মিনিং হ'ল ওৱান। একাই কি বুজায়, এক বুজায়, ওৱান। এইটো এটা সংস্কৃত ৱৰ্ড হয়। তো এলুমিনিয়াম, একা এলুমিনিয়াম বুলি গেলিয়ামক তেওঁ কিয় কৈছিলে, কাৰণ তেওঁ গম পাইছিলে যে ভৱিষ্যতে এটা মৌল এনেকুৱা আৱিষ্কাৰ হ'ব, যাৰ ধৰ্মখিনি কাৰ লগত মিলিব, এলুমিনিয়ামৰ লগত মিলিব। আৰু ভৱিষ্যতে এটা মৌল আৱিষ্কাৰ হৈ গ'ল, যাক নেকি সাইন্টিষ্টে আৱিষ্কাৰ হোৱাৰ পাছত কি নাম দিলে, গেলিয়াম নাম দিলে। আৰু তেওঁলোকে যেতিয়া পৰীক্ষা কৰিলে, আমাৰ মেণ্ডেলিভে কোৱা নিচিনাকৈ তাৰ কেৰেক্টাৰ, গেলিয়ামৰ কেৰেক্টাৰ কাৰ লগত মিলি গ'ল, এলুমিনিয়ামৰ লগত মিলি গ'ল, যোনটো নেকি মেণ্ডেলিভে বহুত বছৰ আগতে কৈছিলে। তো এলুমিনিয়ামৰ নিচিনাকৈ এটা ধৰ্ম থকা মৌল ওলাব বুলি কৈছিলে, আৰু ভৱিষ্যতে ওলাই গ'ল, কোনটো মৌল ওলাই গ'ল, গেলিয়াম। তেনেকৈ একা বৰণ, বৰণ বুলি কিয় ক'লে, কিয়নো একা বৰণ বুলি তেওঁ নাম সেইকাৰণে দিলে। আৰু এটা মৌল এনেকুৱা ওলাব, যাৰ কেৰেক্টাৰ, যাৰ ধৰ্ম বৰণৰ লগত মিলিব। ঠিক তেওঁ কোৱাৰ দৰে ভৱিষ্যতে মৌল ওলাল, যাৰ ধৰ্ম বৰণৰ লগত মিলে, আৰু তাক সাইন্টিষ্টসকলে নাম কি দি দিলে, স্কেন্ডিয়াম বুলি নাম দি দিলে। তেওঁ আৰু এটা মৌলৰ কথাও ক'লে, যাক তেওঁ ক'লে একা সিলিকন। মেণ্ডেলিভে নাম ৰাখি দিলে একা সিলিকন। আৰু তেওঁ ক'লে কিয় সিলিকন, একা সিলিকন বুলি ক'লে, কিয়নো ভৱিষ্যতে আৰু এটা মৌল ওলাব, যাৰ ধৰ্ম কাৰ লগত মিলিব, সিলিকনৰ লগত মিলিব। তো ভৱিষ্যতে মৌল এটা ওলাল, যাৰ ধৰ্ম সিলিকনৰ লগত মিলিল, যাক নেকি সাইন্টিষ্টে নাম ৰাখি দিলে জাৰ্মেনিয়াম। তেতিয়াহ'লে গেলিয়ামক যিটো মেণ্ডেলিভে দিয়া নাম আছিলে একা এলুমিনিয়াম, কিয়নো গেলিয়ামৰ ধৰ্ম এলুমিনিয়ামৰ লগত মিলে। তেওঁ আৱিষ্কাৰ হোৱাৰ আগতে এইবিলাক কৈ দিব পাৰিছিলে। স্কেন্ডিয়াম আৱিষ্কাৰ হোৱাৰ পাছত সাইন্টিষ্টসকলে চালে, মেণ্ডেলিভে কোৱা নিচিনা স্কেন্ডিয়ামৰ ধৰ্ম কাৰ লগত মিলিল, বৰণৰ লগত মিলিল। জাৰ্মেনিয়ামৰ ধৰ্ম কাৰ লগত মিলিল, সিলিকনৰ লগত মিলিল। একা ৱৰ্ডে কি বুজাইছে, ওৱান বুজাইছে। তেতিয়াহ'লে স্কেন্ডিয়াম, এতিয়া চোৱা এলুমিনিয়াম হৈ গ'ল এইটো, এলুমিনিয়াম হৈ গ'ল এইটো। এলুমিনিয়ামৰ এক স্টেপ পাছতে কাক পোৱা, তোমালোকে গেলিয়ামক পোৱা। এলুমিনিয়ামৰ তলতে কোন আৱিষ্কাৰ হৈ গ'ল, গেলিয়াম। এয়া এলুমিনিয়াম, তাৰপিছত আহি গ'ল গেলিয়াম। বৰণ, বৰণ কোন, তাৰপিছত কি আছিলে, একা বৰণ। এতিয়া তোমালোকে বৰণৰ যদি চোৱা, এইটো বৰণ, বৰণৰ তলতে কোন, বৰণৰ তলতে কোন আৱিষ্কাৰ হৈ গ'ল, স্কেন্ডিয়াম আৱিষ্কাৰ হৈ গ'ল এক স্টেপ পাছতে। এইটো বৰণ, এক স্টেপ পাছত হৈ গ'ল এলুমিনিয়াম। তো এলুমিনিয়ামক যদি এক স্টেপ বুলি ভাবিবা, তো এটাৰ পাছত কোন আহি গ'ল, স্কেন্ডিয়াম। বৰণৰ নাম আছিলে স্কেন্ডিয়াম। এলুমিনিয়ামৰ এক স্টেপ পাছত কোন হৈ গ'ল, একাই কি বুজায়, এক বুজায়। তো এলুমিনিয়ামৰ এক স্টেপ পাছত কোন আহি গ'ল, গেলিয়াম। যেনে এইটো এলুমিনিয়াম, এক স্টেপত আহি গ'ল স্কেন্ডিয়াম, তাৰ তলতে আৱিষ্কাৰ হৈ গ'ল গেলিয়াম। সিলিকন, এইটো সিলিকন, সিলিকনৰ এক স্টেপ পাছত কোন, টাইটেনিয়াম আছে, এক স্টেপ মানে টাইটেনিয়াম, তাৰ পাছত কোন আহি গ'ল, জাৰ্মেনিয়াম। মানে তেওঁ একা ৱৰ্ডটোৱে কি বুজাইছিলে, এক স্টেপ পাছত, মানে এটাৰ পাছত, সেইটো বুজাব বিচাৰিছিলে। তো তেওঁ কোৱা নিচিনাকৈ
বিজ্ঞানীসকলে পিছত তিনিটা মৌল আৱিষ্কাৰ কৰিলে, এটা গেলিয়াম, এটা স্কেন্ডিয়াম, এটা জাৰ্মেনিয়াম, যিটো মেণ্ডেলিভে অলৰেডি কৈ দিছিলে যে এনেকা মৌল ওলাব ভৱিষ্যতে, যাৰ নাম তেওঁ দি থৈ দিছিলে কি বুলি, এক্কা এলুমিনিয়াম, এক্কা বৰণ আৰু এক্কা সিলিকন। তো তোমালোকক এক্সামত সোধে যে মেণ্ডেলিভে যি তিনিটা মৌল আৱিষ্কাৰ হোৱাৰ বহুত বছৰ আগতে কৈ দিছিলে সেই তিনিটা মৌল কি কি আছে, গেলিয়াম, স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম। বা সুধি দিব এক্কা এলুমিনিয়ামৰ যিটো বৰ্তমান আমি মডাৰ্ণ যিটো নাম জানো সেইটোৰ নাম কি হ'ব, গেলিয়াম। এক্কা বৰণক আমি কি নামেৰে জানো, স্কেন্ডিয়াম। এক্কা সিলিকনক আমি কি নামেৰে জানো, জাৰ্মেনিয়াম। তো চোৱা এইটো এটা সফলতা আছিলে, তেওঁ মৌলবিলাকৰ কাৰণে খালী জেগা ৰাখাই নহয়, কি মৌল আৱিষ্কাৰ হ'ব, তাৰ ধৰ্ম কেনেকুৱা হ'ব, সেইবিলাকো তেওঁ কৈ দিব পাৰিছিলে। গতিকে সেইটো তেওঁৰ কি আছিলে, সফলতা আছিলে 2 নম্বৰ। আৰু এটা সফলতা কি আছিলে, এওঁৰ দিনত আমি অলৰেডি গম পালো যে তেওঁৰ পৰ্যাপ্ত তালিকাৰ দিনত সম্ভ্ৰান্ত গেছসমূহ আৱিষ্কাৰ হোৱাই নাছিলে, কিন্তু তেওঁৰ তালিকাখনত তেওঁ সম্ভ্ৰান্ত গেছসমূহ যেতিয়া আৱিষ্কাৰ হ'ল, এই তালিকাখনত আৰামছে কোনো সাল সলনি নকৰাকৈ, কোনো তালিকাখনত কোনো ডিষ্টাৰবেন্স নোলোৱাকৈ সেই সম্ভ্ৰান্ত গেছসমূহ এই তালিকাত ভৰাই দিব পৰা গৈছিলে। তো সেইটো কি আছিলে, মেণ্ডেলিভৰ সফলতা আছিলে। তো মই মেণ্ডেলিভৰ সফলতাখিনি ইয়াত ধুনীয়াকৈ লিখি দিছোঁ, তিনিটা সফলতা। এইটো মুচি পৰা তোমালোকে সেইখিনি কি কৰিবা, ইয়াতে তোমালোকে নোট ডাউন কৰি ল'বা। তো তিনিটা সফলতা মই কৈ দিলোঁ, বুজাই দিলোঁ। এতিয়া মই সেইখিনি তিনিটা সফলতা লিখি দিছোঁ, তোমালোকে নোট ডাউন কৰি ল'বা। তেতিয়াহ'লে আমি অলৰেডি সফলতাৰ বিষয়ে পঢ়িলোৱে ন, মেণ্ডেলিভৰ পৰ্যাপ্ত তালিকাৰ সফলতাখিনি কি আছিলে, তিনিটা সফলতা ক'লোঁ। তো এইবিলাকৰ সফলতা মই এবাৰ পঢ়ি দিছোঁ, তোমালোকে এইবিলাক নোট ডাউন কৰিবা। পৰ্যাবৃত্ত তালিকাত কিছুমান খালী ঠাই ৰাখিছিল, য'ত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল। তো ক'লোৱে যে আৱিষ্কাৰ নোহোৱা মৌল বিষয়ে তেওঁ ভৱিষ্যতবাণী কৰিছিল যে আৱিষ্কাৰ হ'ব ভৱিষ্যতে, আৰু তাৰ কাৰণে তেওঁ খালী ঠাই ৰাখিছিলে। তেতিয়া আৱিষ্কাৰ নোহোৱা মৌলৰ ধৰ্মৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল, যাৰ সত্যতা পাছত প্ৰমাণিত হৈছিল। যেনে আমি অলৰেডি কথা পাতিলোৱে ন, যেনে কি আছিলে, এক্কা বৰণ, এক্কা এলুমিনিয়াম, যিবিলাক পিছত গেলিয়াম, স্কেন্ডিয়াম, জাৰ্মেনিয়াম এইবিলাক নামেৰে জনাজাত হৈ গ'ল, সেইবিলাকৰ ধৰ্মৰ বিষয়ে কৈ দিব পাৰিছিল তেওঁ। তাত সেইটোৰ কথাই লিখা আছে, আমি অলৰেডি গম পালোৱে। সম্ভ্ৰান্ত গেছবোৰ সেইটো সময়ত আৱিষ্কাৰ হোৱা নাছিলে, আৰু যেতিয়া আৱিষ্কাৰ হৈ গ'ল তেওঁলোকক সেই সম্ভ্ৰান্ত গেছবিলাকক তেওঁ এটা বৰ্গত সংস্থাপিত কৰিব পৰা গৈছিলে। তেওঁ যিখন তালিকা আছিলে তাত এটা বৰ্গত সেই সম্ভ্ৰান্ত গেছবিলাকক ৰাখিব পৰা গৈছিলে, যাৰ কাৰণে সেই তালিকাখনত কোনো সাল সলনি কৰিব লগা হোৱা নাছিলে, যাৰ কাৰণে সম্ভ্ৰান্ত গেছ ৰাখোঁতেও সেই তালিকাখনত কোনো বেমেজালিৰ সৃষ্টি হোৱা নাছিলে। সম্ভ্ৰান্ত গেছসমূহ আৱিষ্কাৰ হোৱা নাছিলে কিয়, সম্ভ্ৰান্ত গেছসমূহ কি হয়, নিষ্ক্ৰিয় গেছ হয়, আৰু এইবিলাক বায়ুমণ্ডলত বহুত কম পৰিমাণে পোৱা যায়, হয় নহয়। সম্ভ্ৰান্ত গেছবিলাক কেনেকুৱা গেছ হয়, এইবিলাক নিষ্ক্ৰিয় হয় আৰু এইবিলাক বায়ুমণ্ডলত বহুত কম পৰিমাণে পোৱা যায়, গতিকে আৱিষ্কাৰ হ'বলৈ সেইবিলাকে টাইম লৈছিলে। তো এই তিনিটা সফলতা আমি জানিব লাগিব, যিটো এক্সামত আহি থাকে যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সফলতাসমূহ লিখা, তেতিয়াহ'লে আমি এইখিনি লিখি আহিব লাগিব। এতিয়া আমি সফলতাটো হৈ গ'ল, কিন্তু লাষ্টত গৈ থৈ মেণ্ডেলিভৰ তালিকাখনো বিফল হ'ল, হয় নহয়। এতিয়া তাৰ বিফলতা বা যাক নেকি আমি কওঁ সীমাবদ্ধতা, সেইখিনি আমি এতিয়া পঢ়িম যে তেওঁৰ তালিকাখনৰ সীমাবদ্ধতা কি আছিলে, মানে ক'ত ক'ত তেওঁৰ তালিকাখন বিফল হৈছিলে। তো আমি এতিয়া সেইবিলাক চাম। এই সফলতা তিনিটা তোমালোকে নোট ডাউন কৰি লোৱা। তেতিয়াহ'লে আমি সফলতাখিনি গম পালোঁ মেণ্ডেলিভৰ। এতিয়া মেণ্ডেলিভৰ সীমাবদ্ধতা কি আছিলে, যিটো তালিকা বনাইছিলে তাৰ সীমাবদ্ধতা বা বিফলতা কি আছিলে, তিনিটা আছে, ফটাফট কৰি লৈছোঁ। মৌলৰ সমস্থানিকবোৰে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এতিয়া সমস্থানিক মানে কি, সমস্থানিকবিলাকৰ ভৰ বেলেগ বেলেগ থাকে, হয়। এতিয়া হাইড্ৰজেনৰ কেইটা সমস্থানিক আছে, তিনিটা সমস্থানিক আছে, আমি ক্লাছ 9ত পাইছোঁ। আৰু সেই তিনিটা সমস্থানিকৰে ভৰ বেলেগ বেলেগ আছে, গতিকে সেই তিনিটা হাইড্ৰজেনক ক'ত ক'ত ৰখাব লাগিব, সেইটো তেওঁ ৰখাত ইয়াত কি হৈছিলে, সমস্থানিকবিলাকক ৰখাৰ ক্ষেত্ৰত কি হৈছিলে, অসুবিধা হৈছিলে। কিয়নো হাইড্ৰজেনৰ কাৰণে কেইটা জেগা দিবলগীয়া হ'লে হয়, এই তালিকা মতে হাইড্ৰজেনৰ কাৰণে 3টা জেগা দিবলগীয়া হ'লে, কিয় হাইড্ৰজেনৰ 3টা সমস্থানিক আছে, 3টাৰে ভৰখিনি বেলেগ বেলেগ আছে। তো প্ৰথম প্ৰব্লেমটো কোনে আনিছিলে, সমস্থানিকবিলাকে আনিছিলে। তাৰপিছত তেওঁৰ তালিকাখনত হাইড্ৰজেনৰ বাবে সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিলে। সমস্থানিকটো বেলেগ কথা, হাইড্ৰজেনৰ বাবেই তেওঁ এটা নিৰ্দিষ্ট স্থান দিব পৰা নাছিলে, এইটো এটা তেওঁৰ কি আছিলে, সীমাবদ্ধতা আছিলে। লগতে এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ বৃদ্ধি সুষমভাৱে ঘটা নাছিলে। এতিয়া তেওঁ যিটো তালিকা বনাইছিলে, এইখন তালিকা, ইয়াত তেওঁ কৈছিলে যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত মৌলবিলাকক সজাইছে বুলি, হয় নহয়। কিন্তু যদি আমি এই তালিকাখনত চাওঁ, তেতিয়াহ'লে এইটো মই অলপ মুচি দিছোঁ ওপৰত, এই তালিকাখনৰ যদি মই 8 নম্বৰ বৰ্গ চাওঁ, তেতিয়াহ'লে ইয়াত আইৰণ, কোবাল্ট আৰু নিকেল দিয়া আছে। আৰু যদি মই ভৰখিনি চাওঁ, কোবাল্টৰ আছে 58.93 আছে, তাৰপিছত নিকেলৰ আছে 58.71। এতিয়া ইয়াত তোমালোকে চোৱা 58.93 পৰা 58.71 এইটো হ'ব পাৰে জানো,
তেওঁ তালিকাখন কিহৰ আধাৰত সজাইছে বুলি কৈছিলে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছে বুলি কৈছিলে তেওঁ নিজে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তালিকাখন সজাইছে বুলি কৈছে কিন্তু ইয়াত পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম হৈছে জানো প্ৰথমে বাঢ়িছে তাৰ পিছত কমিছে নিয়মমতে নিকেল আহিব লাগিছিলে ইয়াত কবাল্ট যাব লাগিছিলে ইয়াত কিয় পাৰমাণৱিক ভৰৰ ডিফাৰেন্সটো কি আছে প্ৰথমতে বেছি আছে 58.93 তাৰ পিছত আহি গ'ল 58.71 কিন্তু তেওঁৰ যেটো ফৰ্মুলা লগাইছিলে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম সেইটো মতে কত হ'ব লাগিছিলে 58.71 আগত হ'ব লাগিছিলে 58.93 পিছত হ'ব লাগিছিলে তো এই ভৰৰ যেটো বৃদ্ধি এটো সুষমভাৱে ঘটা নাছিলে যাৰ কাৰণে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূৰ্ব অনুমান কৰাটো কি হোৱা নাছিলে সম্ভৱ হোৱা নাছিলে তো সমস্থানিক বিলাকে তেওঁৰ তালিকাৰ কাৰণে কি আনিছিলে এটা প্ৰবলেম আনিছিলে হাইড্ৰোজেনৰ স্থানে এটা প্ৰবলেম আনিছিলে লগতে এই ভৰৰ যে বৃদ্ধি সুষমভাৱে হোৱা নাছিলে সেইটোৱে তেওঁ তালিকাখনত এটা প্ৰবলেম আনিছিলে তো এই তিনিটা কি আছিলে বিফলতা আছিলে তোমালোকে পজ কৰি পৰা এই বিফলতা তিনিটা লিখি লবা তেতিয়ালে সো আমি মেন্ডেলিভ লৈকে আমি অলৰেডি পঢ়িলো আমি কাৰ ডবাৰেনাৰৰ বিষয়ে পঢ়িলো নিউল্যান্ডছৰ বিষয়ে পঢ়িলো আৰু মেন্ডেলিভৰ বিষয়ে পঢ়িলো একেবাৰে ডিটেইলছত তো এতিয়া সো কোৱেশ্চন কেনেকা টাইপৰ আহে এইখন হৈছে এখন হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ তো ইয়াত এটা এমসিকিউ আছে মেন্ডেলিভৰ মৌল শ্ৰেণী বিভাজনৰ ভিত্তি হল অপচন এ ভৌতিক অৱস্থা ধাতু অধাতু পাৰমাণৱিক ভৰ পাৰমাণৱিক সংখ্যা মেন্ডেলিভৰ মৌলৰ শ্ৰেণী বিভাজন কি ভিত্তিত কৰা গৈছিল মেন্ডেলিভে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত কৰিছিল মানে ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব পাৰমাণৱিক ভৰ वाला অপচনটো কাৰেক্ট হ'ব তো সোৱা ডিটেইলছত জানিলে তোমালোকে এনেকা ধৰণৰ এমসিকিউ কৰিব পাৰিবা আৰু কোৱেশ্চনো আছে এটো লেসনৰ পুৰা খালি ঠাই এটা দিছে অষ্টক ক্ষুদ্ৰটো আগবঢ়াইছিল ডেশ খালি ঠাই আছে তো কোনে আগবঢ়াইছিল নিউল্যান্ডছে আগবঢ়াইছিল তো সেইটো এটা দিয়া গৈছে আৰু এটা কোৱেশ্চন আছে ডবাৰেনাৰৰ শ্ৰেণী বিভাজনৰ এটা সীমাবদ্ধতা লিখা তো ডবাৰেনাৰৰ শ্ৰেণী বিভাজনৰ সীমাবদ্ধতা কি আছিল আমি অলৰেডি পঢ়িছো হয় নহয় তো সোৱা এনেকা কোৱেশ্চন আমাৰ হাফেলিত আহে তো আমি এই লেসনটো ডিটেইলছত পঢ়িব লাগিব তো আমি আজি আমাৰ ফাৰ্স্ট পাৰ্টত ডবাৰেনাৰ নিউল্যান্ডছ আৰু মেন্ডেলিভৰ যেটো টপিক আছিল সেইটো আমি কভাৰ কৰিলো আৰু আমি মিনিমাম দুটা পাৰ্টত আমি এই লেসনটো শেষ কৰিম এটা পাৰ্টত তো অসম্ভৱই হ'ব কিয়নো ওপৰি পঢ়িলে নহব অলপ ডিটেইলছত পঢ়িব লাগিব তো আৰু ম্যাক্সিমাম আমি দুটা পাৰ্ট বনাম পাৰ্ট 1 এইটো হ'ব পাৰ্ট 2 আৰু পাৰ্ট 3 ৰ ভিতৰত আমি এই লেসনটো শেষ কৰিম গতিকে তোমালোকে যিখিনি পঢ়াইছো যিখিনি লিখাইছো এইবিলাক নোট ডাউন কৰিবা যিমান নোটছ খিনি মই লিখি দিছো সেইবিলাকৰ পৰা কোৱেশ্চন আহিব তো আজিৰ ক্লাছটো আমি ইমানতে শেষ কৰিছো থ্যাংক ইউ